প্ৰিয় দৰ্শক, এই অনুষ্ঠানলৈ আপোনালোকক আদৰণি জনাইছোঁ। তেওঁ বহুমুখী প্ৰতিভাধৰ, বিভিন্ন ক্ষেত্ৰ সামৰি তেওঁৰ কাম কাজ, ভিন ভিন ক্ষেত্ৰত সমানে দখল, সমানে অৰিহণা তেওঁৰ। তাহানিৰে পৰা এই পৰ্যন্ত বহু সাংস্কৃতিক আন্দোলনৰ সাক্ষী তেওঁ। বৰেণ্য শিল্পী, সাহিত্যিকৰে কাম কৰাৰ অভিজ্ঞতা, পৰিৱেশ কলাৰ সমান্তৰালভাৱে সংস্কৃতিৰ বিভিন্ন ক্ষেত্ৰত গৱেষণা, তেওঁ এগৰাকী ৰত্নও উজাও। হয়, আজি আমাৰ সাক্ষাৎ অনুষ্ঠানৰ অতিথি বহুমুখী প্ৰতিভাধৰ ৰত্ন ওজা। ওজা ডাঙৰীয়া, এই অনুষ্ঠানলৈ মই আপোনাক আদৰণি জনাইছোঁ। নমস্কাৰ। আপোনাৰে মোৰে সম্পৰ্ক দীৰ্ঘদিনীয়া ঘনিষ্ঠতা বুলি কৈছোঁ। নিশ্চয়। আৰু সেই সূত্ৰে আপোনাক সদায় দাদা বুলি সম্বোধন কৰিছোঁ। আৰু আজিও এই অনুষ্ঠানত মই ভাবিছোঁ সেই সুযোগটো মই গ্ৰহণ কৰোঁ, আপোনাক দাদা বুলি মাতিম। মোৰ ভাগ্য। দাদা, ইমানবোৰ ক্ষেত্ৰত কৰ্ম কেনেকৈ সম্ভৱ, এই অভিজ্ঞতা? সেইটো মই এটা উত্তৰ ইমিডিয়েট দিব খুজিছোঁ যে ইমানবোৰ ক্ষেত্ৰ সামৰাৰ সামৰ্থ্য নকৈ সামৰা দেখি শলাগ কৰিব জনা মানুহ যে আছে এইখন অসমত, অজিত ভূঞাৰ দৰে, তাকে দেখিহে মই মোৰ সৌভাগ্য বুলি ভাবোঁ। আৰু আমাৰ এই সময়ত অনেকৰে সৌভাগ্য যে আপোনাৰ দৰে এগৰাকী মানুহ পাইছে যি মানুহ চিনিব পাৰে আৰু মানুহৰ মাজত থকা ৰত্নও চিনিব জানে। এইটো বৰ ডাঙৰ কথা, এইটো আমাৰ সৌভাগ্য। মোৰ উত্তৰ সেইটোৱে। আপোনাৰ দৰে এগৰাকী লোক স্বাভাৱিকতে মোৰ অসুবিধা হৈছে যে আপোনাৰ বিশাল কৰ্মৰাজি, এটা দীঘলীয়া যাত্ৰা বিভিন্ন ক্ষেত্ৰত, আৰু প্ৰতিটো ক্ষেত্ৰতে আপোনাৰ সবল খোজ। গতিকে এনেকুৱা মানুহ আমাৰ সমাজত বিৰল। গতিকে আপোনাক মই যিটো অসুবিধাত মই পৰিছোঁ সেইটো হ'ল যে মই ক'ত আৰম্ভ কৰিম আৰু মই ক'ত শেষ কৰিম। এতিয়া আপুনি খুব ভাল পায়, প্ৰথম মই আপোনাৰ নাট্যক্ষেত্ৰৰ বা নাটকৰ কথাই উল্লেখ কৰিব খুজিছোঁ। অসমৰ আপুনি বাটৰ নাটকৰ বাটকটীয়া। এতিয়াৰ প্ৰজন্মই বহুতে নাজানিব পাৰে, ৭১ চনতে আপুনি আৰম্ভ কৰিছিল বাটৰ নাট। কি ক'ব? মই বহুত কামেই কৰিলোঁ। আপুনিয়ে কৈছে যে ৰত্ন ওজা, কিন্তু বাটৰ নাটৰ কথাৰে মোৰ লগত কথা আৰম্ভ কৰাৰ কাৰণে অজিত ভূঞা, আপোনাক মই সঁচাকৈ ভাল পাইছোঁ। আৰু আপুনি অজিত ভূঞা, আপুনি এই কথাৰ মাজত অজিত ভূঞাৰ পিছত আমি মোৰ দৰে শিল্পকৰ্ম কৰা, সংস্কৃতি কৰা, সাহিত্য কৰা সকলে আপোনাৰ কৰ্ম দেখি আমাৰ লাইনৰ বিভিন্ন মানুহৰ লগত আপুনি যেনেকৈ কথা পাতে, এতিয়া তাকে আমি সদায় গৌৰৱ বোধ কৰোঁ যে আপুনিও আছে আৰু থাকক। সেইটো প্ৰথমে চেষ্টা কৰিছোঁ। মই এতিয়া ক'ব খুজিছোঁ যে সঁচাকৈ মই অনুভৱ কৰোঁ আৰু মই শিকিছোঁ সেইটো আমাৰ গুৰুজন সকলৰ মুখত, যে নাট্যকলা হ'ল সকলো কলাৰ উদ্ধত। সকলো কলাৰ সংগম ঘটে। চিত্ৰ, নাট্য, সংলাপ, নৃত্য, গীত, কবিতা, সাহিত্য, সকলোকে ৬৪ কলা শ্ৰীকৃষ্ণৰ সকলো কলাৰ যদি সংগম হৈছে তেনেহ'লে নাটকত হৈছে। চিন, পথ, প্ৰথম শংকৰদেৱৰ নাটকখনতে শংকৰদেৱো সেই ক্ষেত্ৰত প্ৰথম শিল্পী, প্ৰথম শিল্পী যিয়ে এই কথাটো উপলব্ধি কৰিছিল। গতিকে সকলো কলা যি কলাত থাকে তাতকৈ আৰু উত্তম কলা একো হ'ব নোৱাৰে। বিভিন্ন নদীৰ য'ত সংগম হয়, সাগৰে, নদীয়ে, মাটিয়ে, পানীয়ে য'ত সংগম হয়, সেই সংগমৰ ফচল বা খেতি, তাতকৈ ভাল খেতি ক'তো হ'ব নোৱাৰে বিশ্বৰ। গতিকে যি নাট্য আন্দোলনত, যি নাটকৰ মাজত সকলো কলা গোট খাই সমস্বৰে আগবাঢ়ি যোৱাৰ গীত গায়, গতিকে সেই কলাক সেইকাৰণে আপুনি বাটৰ নাটটো মাধ্যম হিচাপে মই
আৰু সেইকাৰণে লগতে এটা কথা যোগ দিব খুজিছোঁ যে যিটো সময়ত বাটৰ নাটৰ কথা ভবা হ'ল মই বুলি কৈও আমি বুলি ক'ম আমি অনুভৱ কৰিছিলোঁ যে সেইটো সময় আমাৰ নাটকৰ শিল্পীৰ কাৰণে নাটকেৰে যিয়ে আমি সমাজত বাৰ্তা বিলাব খোজোঁ অন্যায়ৰ বিৰুদ্ধে বাৰ্তা দিব খোজোঁ আৰু জনাব খোজোঁ যে তোমালোক ইয়াত আছা সেই সমাজ আপোনালোক ইয়াত আছে আপোনালোক ইমানখিনি যাব লাগে এইখিনি কৰিব লাগে এই কথাটো জনাব খুজি আমি থমকি ৰ'বলগীয়া হ'ল সেই সময়ত অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন কামৰ কাৰণে কাৰণ নাটক এখন মেলিব খুজিলেই তেওঁলোকৰ এনে বিভাগ ওলাল যে নাটকখনে পঢ়ি চাব খোজে তাৰপিছত টিকেট ছপাব নোৱাৰোঁ টিকেট ছপালে টিকেটৰ ওপৰত আৰু টেক্স বহুৱাই গতিকে আমি হললৈ গৈ মানুহ মাতি নোৱাৰোঁ এতিয়া উপায় কি কিন্তু আমিতো ৰাইজক মেছেজ দিব লাগিব তেনেকৈ লৈ গ'ল বাটত অনাত তেতিয়া যেতিয়া বাটত দিম তেতিয়াতো কাৰো হাত নাই বাটততো আমি আমাৰ সকলোৰে সেই দুখীয়াৰ ৰাইট আছে বাটত ভাল গাড়ীখনো চলাই যোৱা ৰাইট আছে চাইকেলখন ভগা চাইকেলখন মাৰি যোৱা ৰাইট আছে আৰু আপুনি নাট্য মানে এইটো ধৰক নাটকক এটা আটাইতকৈ চাগে এই সময়ৰ শক্তিশালী চিনেমাৰ পিছত হয়তো আটাইতকৈ শক্তিশালী মাধ্যম অতি উত্তম কথা আপুনি যিটো কৈছে সদায় চিনেমাৰ পিছতে মই ক'লোঁ নহয় যে নাট্যকলা সকলো কলাৰ সংগম আনকি চিনেমাকো সামৰি অচ্যুত লোকৰে নটৰাজত চিনেমাও আনিলে আহিম দাদা কিন্তু এই যে আপোনাৰ বাটৰ নাট কৰিলে আপোনাৰ মালিগাঁৱৰ গহ্বৰ নাট্য গোষ্ঠী তাত এই মানুহৰ কেনেকুৱা মানে দৰ্শকৰ সমাগমটো কেনেকৈ হৈছে মানে তাত সেইটো ডাঙৰ কথা হ'ল সেইটো তাত অসমীয়া বঙালী মাৰোৱাৰী বিহাৰী বুলি কথা নাই গোটেই ক্ষুদ্ৰ ভাৰতখন মালিগাঁৱত আছিল আপোনাক উৎসাহিত কৰিছিল বহুত কাম তাতেই মানে গোটেই ভাৰতৰ ৰাজনৈতিক সাহিত্যিক সকলোকে আমি লগ পাইছিলোঁ ভাৰতী বুলি এটা সাহিত্যৰ গোষ্ঠী আছিল তালৈ সকলোবিলাক মানুহ আহিছিল জয়প্ৰকাশ নাৰায়ণৰ পৰা খান আব্দুল গফুৰ খানৰ পৰা সকলোকে যেনে খান আব্দুল গফুৰ খানক যেতিয়া হিমন্ত গান্ধী যেতিয়া ৰঙা বগা টিকবিয়া আপুনিও ধুনীয়া মানুহ সেইখিনিৰ মাজত অকণমান ফাকু কৰি আপোনাৰ মুখত ছটিয়াই দিলে সেইটো হিমন্ত গান্ধী তেতিয়া কৈছিলোঁ যে মই হিন্দীত কৈছিলোঁ যে আপুনি এই বয়সত তেতিয়া তিৰাপ আছিল যেতিয়া লগ পাইছিলোঁ ইমান টিকবিগীয়া ৰঙা হৈ কেনেকৈ আছে বোলে বাচ্চা জৰুৰত ছে জ্যাদা মত ছুও জৰুৰত ছে কম মত ছুও আৰু জৰুৰত ছে জ্যাদা মত খাও তুমি প্ৰয়োজনতকৈ বেছি নাখাবা আৰু প্ৰয়োজনতকৈ কম নুশুবা এনেধৰণৰ বস্তু পাইছিলোঁ সেই মালিগাঁও আপুনি তেনেকুৱা ব্যক্তিত্বৰ মুখামুখি হৈছিল কথা পাতিবলৈ মালিগাঁৱে দিছিল বিভিন্ন ঠাইত পাইছোঁ বিভিন্ন কিন্তু আৰু গতিকে মালিগাঁৱে নাটকৰ ক্ষেত্ৰতো মোক উদ্বুদ্ধ কৰিছিল সেইকাৰণে যে বিভিন্ন কলাৰ সংগম মালিগাঁৱত হৈছিল আৰু এই নাটকৰ জৰিয়তে আপুনি শান্তি সম্প্ৰীতিৰ যিটো সহাৱস্থান মানে সহাৱস্থানৰ বাৰ্তাটো আপুনি দিব খুজিছিল নহয় জানো এই নাটকৰ জৰিয়তে এইটোতো অতি সঁচা কথা এটা হৈছে যে চেপা খাই থকা মানুহখিনি কেনেকৈ মুকলি হয় এইটো আৰু সকলো এই যে জাতি উপজাতি মানে কেৱল মনোৰঞ্জন নহয় কেৱল মনোৰঞ্জন এটা সামাজিক দায়বদ্ধতা কেৱল মনোৰঞ্জন নহয় ইয়াতে প্ৰচেছন কৰি এই কৰি টেক্সৰ বিৰুদ্ধে মই হলতেই থাকিলোঁ হয় মই বাটলৈ আহিছোঁ নিজৰ সচেতন কৰিবলৈ ৰাইজক তোমাৰ যে মাও যে তুমি যেনেকৈ কৈছিল যে প্ৰথমে ক'ত আছোঁ মানুহখিনিক জনাব লাগিব এইটো নহয় জানো সেইটো মই গতিকে মই নাটকেৰে তেওঁলোকে ক'ত আছে কেনেকৈ আছে ক'ত থকা উচিত কেনেকৈ থকা উচিত সেইটো দাদা বেংগলত মানে কলকাতাত এতিয়াও বাটৰ নাটৰ আছে আমাৰ ইয়াত কিন্তু নাইকিয়া হয় মাজে মাজে হয় কিন্তু এটা হৈছে আমাৰ সকলো যিটো ধাৰাবাহিকতা আন্দোলনৰ উত্তৰত মই সেইটো কওঁ যে সকলো দুৰ্ভাগ্যৰ ইও এটা দুৰ্ভাগ্য বাটৰ নাট আহিল আপোনালোকৰ দৰে মানুহে যে আমি এপাত অস্ত্ৰ পালোঁ বুলি ভাবিলে আৰু এনেকৈ ভাবা মানুহ ওলাল যিয়ে সেই আগৰ যেনেকৈ চলি আছিল আকৌ মানে সেই আমোদৰ বস্তুৱে হ'ল হোৱাৰ ফলত এতিয়া চব ক্ষেত্ৰতে বাটৰ নাট আহিল বিড়ি চিগাৰেটৰ প্ৰচাৰ কৰিব লাগিলেও বাটৰ নাট আহিল চোৰক ৰক্ষা দিবলৈ দুৰ্ভাগ্যজনক এটা চকু পানী ওলাই ভাবিছিলোঁ এইটো অস্ত্ৰ হিচাপে ল'ব কিন্তু অস্ত্ৰ মানে ভোটা হৈ গ'ল এইখিনি
দাদা ফণী শৰ্মাৰ মৃত্যুত নটসূৰ্য ফণী শৰ্মাৰ মৃত্যুত আপুনি বৰ ব্যথিত হৈছিল কাৰণ তেখেত বোধকৰ আপোনাৰ গুৰু আছিল হয় আৰু নাটক কৰিবলৈ আপুনিয়ে ক'লে যে প্ৰেক্ষাগৃহ নাই আছে কিন্তু নাই কাৰণ আপোনালোকে সেই কোনো চৰ্ত মানি ল'বলৈ যিহেতু ৰাজি নাছিল এটা সামাজিক দায়বদ্ধতাৰ কথা ওলাইছেই সেইকাৰণে আপোনালোকে বাট পথকে প্ৰেক্ষাগৃহ হিচাপে ল'লে আৰু তাত সফল হ'ল কিন্তু এতিয়া এইটো কি তাৰমানে ধৰক গ্ল'বেলাইজেশ্যনৰ পিছত যিটো হৈছে ভয়ংকৰ ৰূপ সংস্কৃতিৰ যিটো বৰ্তমান ৰূপ তাত এই বস্তুবোৰ হেৰাই গ'ল এই কমিটমেণ্টটো নোহোৱা হ'ল নে কি মানে হেৰাই যাবই এটা সময়ত এইটো স্বাভাৱিক কথা কাৰণ এনেই হেৰুৱাত এজেণ্ট হিচাপে কাম কৰাৰ কাৰণে বহুত ফ'ৰ্চে চাই থাকে গতিকে হেৰাই যাব আৰু এই যি ফ'ৰ্চে কাম কৰে যে আমি হেৰাই যাব নালাগে আমাৰ নিজৰ অস্তিত্ব সেই ফ'ৰ্চটো লাহে লাহে অলপ হেৰি হৈ আহে এতিয়া মই ক'ব খুজিছোঁ ফণী শৰ্মা নামটো ওলাইছে কাৰণ ফণী শৰ্মা কওঁতেই তেওঁৰ এমুঠি চাউল এইটো তেওঁৰ কিয় এইবিলাকেই তেওঁ কয় তেওঁ কি সেইটো আৰু সেই কিয় নহ'লে এমুঠি চাউলৰ সেই সমস্যাবোৰ নহ'লে মানুহ হ'ব নোৱাৰে আৰু চিৰাজৰ প্ৰয়োজনটো এতিয়া দেখিছোঁ আৰু বাঢ়িছে ইমান চিৰাজক কোৱাৰ পিছতো শৰ্মাৰ সেই গল্পক চিৰাজৰ কি ৰূপ দিলে মানে কেৱল আজিয়ে নহয় বা 1948 কৰিছে সেই কালিয়েই নহয় আকৌ কালিলৈ পৰহিলৈ চিৰাজ মানে আৱাজ যেতিয়া আৱাজ আহিছে আকৌ ফণী শৰ্মা চিৰাজ লক্ষীধৰ শৰ্মাক মনত পৰিছে দাদা 1963 চনত অচ্যুত লহকৰৰ তেওঁৰ নেতৃত্বত গঠন হৈছিল প্ৰথমটো ভ্ৰাম্যমান থিয়েটাৰৰ দল নাম আছিল নটৰাজ চিনে থিয়েটাৰ তেতিয়াৰ পৰা অলপ পিছলৈ আপুনি তেতিয়াৰ পৰা ভ্ৰাম্যমান থিয়েটাৰত জড়িত মই মানে বিভিন্ন প্ৰকাৰে অকণমান ক'ব নেকি মানে কথা হৈছে একেবাৰে প্ৰথম যেতিয়া নাটক কৰে সেই বছৰত মই নাটকৰ মাজত নাই তেতিয়া অনুপমা ভট্টকে আদি কৰি এই মহিলাসকল সম্ৰাট চৌধুৰীকে আদি কৰি আমাতকৈ ছিনিয়ৰসকল তেওঁলোক আছিল তাৰপিছত ডান্স ড্ৰামাত প্ৰভাত শৰ্মা আছিল এনেকৈ আছিল ইফালে যতীন গোস্বামীও আহি সোমাইছিল গোটেইখিনি বাছা আৰু আমি তেওঁৰ পাছফালে থাকি এইটো তেওঁ যাতে সংস্কৃতিটো সঁচাকৈ ভিতৰৰ পৰা ৰাখে যিটো কাৰণে মই তেওঁক সদায় কৈছিলোঁ যে তেওঁৰ লগত আৰম্ভৰ পৰাকৈ যলৈকে যাওঁ তাতেই ষ্টেজততো যি কৰেই বাহিৰতো মানুহৰ খোৱা লোৱাখিনিত অসমীয়া সুলভ্যঞ্জন যাতে থাকে গুৰুত্ব দিয়ে এইটো অতি আচৰিত কথা আছিল বহুতে নাজানে যে তেওঁ কেৱল মঞ্চৰ নাটকেৰে অসমীয়া মানুহক অসমীয়াতটো আনি দিব খোজা নাই বেকগ্ৰাউণ্ডৰ কামখিনি ৰান্ধনীশালৰ কামখিনিতো অসমীয়াত ৰাখিছিল সেইটো আছিল হেৰি আৰু তেওঁ প্ৰথম নাটকখিনি তেওঁ আপুনি সোধাৰ কাৰণে ভাল পাইছোঁ ৰাইজেও জানিব লাগে যে আজি ভ্ৰাম্যমানে যি অৱস্থা পাইছে মই নকওঁ যে বেয়া অৱস্থা পাইছে কিন্তু বেয়া অৱস্থা এটা পাওঁ মাজে মাজে পাওঁ পিছলে হস্তিৰো পিছলে পাওঁ নহওক সেই অৱস্থাত জানিব লাগে যে আমি প্ৰথম কথাৰ কথা কৈছে আমি আছিলোঁ না নাই সুধিছে তাতকৈ ডাঙৰ কথাটো ক'ব খুজিছোঁ তেওঁ নাটকৰ সেই নটৰাজৰ আৰম্ভণিটোৱে কৰে যে এদিন পুৱা উঠি দেখিলে দেউতাকে ওপৰত আঁৰি থোৱা ফটো এখন নমাই মুচি আছে চাফা কৰি আছে তাৰপিছত সুন্দৰকৈ থৈছে নতুন মালা আনি পিন্ধাইছে ফুলৰ মালা আনি তাকে দেখি আছোঁ মানুহ চিনিও নাপাওঁ কি হৈছে তেতিয়া ক'লে তুমি কিয় দেউতাই এইটো কিয় পিতা কৈছিল এইটো কিয় কৰিছা বোলে এইজন এজন ডাঙৰ মোহন মালব্য কৈছে এইটো মানে আপোনাৰ এইটো খবৰ সেইকাৰণে কথা কৈ ভাল লাগে তাৰপিছত তেতিয়া তেওঁ কৈছিল কিয় কৰিছা বুলি স্বাভাৱিকতে সুধিছে মই আনেও জনাৰ কাৰণে কথাখিনি কৈছোঁ তেতিয়া কৈছে এইজন এজন ডাঙৰ মানুহ কিয় ডাঙৰ মানুহ বোলে এওঁ লোকৰ পৰা ধন সংগ্ৰহ কৰি পইচা খুজি আনি সেই পইচাৰে শিক্ষাৰ অনুষ্ঠান খুলিছিল
আহি গ'ল কথাটো তেতিয়াই মোৰ অন্তৰত লাগিল আৰু বহুত কথা কিন্তু তাৰপাছতে সেইকাৰণে তেওঁ ভ্ৰাম্যমান থিয়েটাৰৰ আজি কি অৱস্থা পাইছে কি অৱস্থাত থকা উচিত এই বিষয়টো সদায় মনত ৰাখিব লাগে যে তেওঁ ভ্ৰাম্যমান আৰম্ভই কৰিছিল এই বুলি যে ভ্ৰাম্যমান থিয়েটাৰৰ যি ঠাইয়ে আমাৰ দল মাতিব থিয়েটাৰ মাতিব তেওঁলোকৰ উদ্দেশ্য থাকিব লাগিব এক প্ৰথম উদ্দেশ্য যে তাৰে আৰ্জন কৰা ধৰণেৰে অনুষ্ঠান প্ৰতিষ্ঠান হ'ব লাগিব হয় শিক্ষানুষ্ঠান নহয় হস্পিটেল এইবিলাক এটা সামাজিক কাম কৰিব লাগিব আৰু এইটো আছিল নেকি যে শিল্পীয়ে খাব নাখাই মৰিব নালাগে সেই আৰু যে শিল্পীক সংস্থান দিয়া সংস্থান দিয়া সেইটো গোটেইখিনি উদ্দেশ্য এতিয়া আমি আজিৰ ভ্ৰাম্যমানৰ কথা ক'লে মই একে আখৰতে ক'ব নোৱাৰা যি কৰা নাই যদি কৰা নাই তাৰ কাৰণে অকল ভ্ৰাম্যমানৰ দল দায়ী নহয় যি ৰাইজে আহ্বান জনাওঁ তেওঁলোকৰো কৰ্তব্য আছে তেনেকুৱা পণ এটা তেওঁ ল'বলৈ তেওঁ কিহে মানে এই ক'লে এই যে ফটোখন লৈ যে সেৱা কৰি আছিল দেউতাকে কৈছিল যে তেওঁ ইমান ডাঙৰ কাম কৰিছিল গতিকে মই ব্ৰজ শৰ্মাৰ কথা আহিছিল তেতিয়াই মানে সেই কথাবোৰে চাগে তেওঁক ব্যথিত কৰিছিল মানে সেই সময়ত যেতিয়া ব্ৰজ শৰ্মা মেডিকেল কলেজত ইয়াত পানবজাৰত বাৰাণ্ডাত অফিচে এটা কথা ঠিক হস্পিটেলত মানুহ এগৰাকী ঢুকালে সেইখন বেডত বহুত সময় ৰাখিব নোৱাৰি এৰি দিবলৈ আনৰ কাৰণে আন বেমাৰীৰ কাৰণে ৰাখিব এটা আছে আৰু গুৱাহাটীখন সেই সময়ত আমি হোষ্টেলত থাকোঁ মোৰ ব্ৰজ শৰ্মাৰ জোঁৱায়েক থাকে আগে হোষ্টেলত আছিল হেৰিত শান্তিপুৰত থাকে এনে দূৰে দূৰে হৈ গ'লোঁ খবৰটো পাওঁতেও অলপ সময় লাগিল যে দাদাক মই খবৰ দিব লাগিল কোনোবাই কাৰোবাক দিব লাগে মই কৈছোঁ যে আপোনাক সুধিবলৈ হ'লে এতিয়া এখন বিৰাট মানে সমস্যা এটা হ'ব কাৰণ আপোনাক কি সুধিম ইমান আপোনাৰ অভিজ্ঞতা ইমান আপোনাৰ অৱদান মই আৰম্ভণিতে কৈছোঁ তো আপুনি 12খনমান নাটক ৰচনা কৰিছিলে ভ্ৰমণৰ কাৰণে কৰিছোঁ আৰু পৰিচালনাও কৰিলে আপুনি অলপ ক'ব এইটো পৰিচালনাবিলাক মোৰ ক্ষেত্ৰত মই বেছিভাগ আচলতে মই যেতিয়া 1975 চনত মা কৰোঁ বাৰ্টল ব্ৰেক্টৰ মা তেতিয়া পিছত হেৰিয়ে মই আগে বহু কথা নাজানো কৰি যাবলৈ তেতিয়া হেৰিয়ে কৈছিলে এই কৃষ্ণমূৰ্তি হাজৰিকাই কৈছিল যে ৰত্ন তুমি মা কৰিলা গুৱাহাটীত 4 নিশা একেলগে খুব ডাঙৰ কথা সেইটো আৰু সেইটোৰ কাৰণে পবিত্ৰ ডেকাৰ ক্ৰেডিট পবিত্ৰ ডেকাই কৈছিল যে ৰত্নমূলাৰ এনে অৱস্থা হ'ল মালিগাঁৱত থাকি তেওঁ নাটকো লেখে পৰিচালনাও কৰে টিকেটো বিক্ৰী কৰে তেওঁৰ কেলিবাৰটো নোলায় টেলেণ্টটো কি আছে গতিকে সেই অনিল ডেকাৰ লগত লগ লাগি এনেকৈ নৃত্য কৰাও আছিল তেতিয়া সকলোকে তেওঁলোকে ঠিক কৰিলে যে ৰত্নজাক একো ভাবিব নিদিওঁ তেওঁ কেৱল পৰিচালনা কৰিব আৰু আমি টিকেট বিকাকে সেইটো কৰিলে তেতিয়া মাখন আৰু মাখন তেতিয়া ভূপেন্দাৰ ইয়াত প্ৰতিনিধিত্ব চিৰিয়েলি ওলাই আছে কৰে সেইখন কৰোঁতে তেতিয়া কিন্তু মোক বিভিন্ন ধৰণে পবিত্ৰ ডেকা অনিল ডেকাইটো কৰিলেই কৃষ্ণমূৰ্তি হাজৰিকাই কৰিলে কুলদা ভট্টই হেৰি হিচাপে এডভাইচাৰ হিচাপে নানান উপদেশ নিৰ্দেশ দিলে তাৰোপৰি যেতিয়া মই ৰাছিয়াৰ মানুহৰ ড্ৰেছ পাতি কৰিব লাগিল সেই বিষয়ে ষ্টাডি কৰা কৃষ্ণমূৰ্তি হাজৰিকাই গৰিমা হাজৰিকাই সহায় কৰিলে আৰু মোৰ সৌভাগ্য সেই সময়ত হলিৰাম ডেকাৰ ল'ৰা প্ৰণৱজ্যোতি ডেকা গুৱাহাটীতে থাকে শিলপুখুৰী সেইখিনিতে থাকে প্ৰখৰ গতিকে মই দিন ৰাতি নাই অৱসৰ নাই তেওঁ লাগো যে এইটো ডাইলগ এনেকৈ উপযুক্ত মানুহ পাই গৈছে উপযুক্ত মানে এইটো ৰাছিয়ান ইণ্টাৰনেশ্যনেলত কেনে হ'ব বহুত মানুহে দৰ্শকেও কেৱল ফিল যেতিয়া আচল বস্তুটো আহে অন্তৰত লাগেতো সেই দৰ্শকে ৰাছিয়ান লেংগুৱেজ নাজানে বা অসমীয়াও খুব ভালকৈ নাজানে কিন্তু সেইটো আপোন লাগে ডাইলগ কোৱা লাগে কিয় লাগিছে এই যে মই মূলত ধৰিছোঁ মূলটো শিকি আহি এক্টৰক বুজাইছোঁ সেইটো কৈছে এইবিলাক বহুত কথা বহুতেই সহায় কৰিছিল কাৰণে মাখন হৈছিল বিশেষকৈ যিটো এটা নিয়ম আনিলে মা মঞ্চস্থ কৰাটোৱে বহুত ডাঙৰ কথা বহুত ডাঙৰ তাকো একেলগে 4 নিশা আৰু সেই মাৰ কথা আহোঁতে মা চাইয়েই কোহিনুৰৰ
ৰতন কৰি ধৰিছে যে আপুনি ভ্ৰাম্যমানত আহক। মই বোলো ভ্ৰাম্যমানে মোক নল'ব, মই জানো, তথাপি আহি শংকৰদেৱ লিখিব দিছিলোঁ, মই চমুকৈ লিখিও পেলাইছিলোঁ, কিন্তু যিটো কাৰণত নহ'ল। আৰু কিন্তু ভ্ৰাম্যমানত আহিলোঁ। মই কোহিনুৰৰে কেইবাখনো কথালৈ আহিম দাদা খন্তেক পিছত। দাদা আমি পাতি আছিলোঁ ভ্ৰাম্যমান থিয়েটাৰ। আমি নাম ওলাইছে অচ্যুত লহকৰ। মই সুধিব খুজিছোঁ যে ভ্ৰাম্যমান থিয়েটাৰৰ বিশিষ্ট ব্যক্তিত্ব অচ্যুত লহকৰ, চন্দ্ৰ চৌধুৰী, ধৰণী বৰ্মন, শৰৎ মজুমদাৰ বা অচ্যুত লহকৰ, ৰতন লহকৰ, কৃষ্ণ ৰায়ৰ কথা আপুনি কেনেকৈ সোঁৱৰিব চমুকে? একেলগে মানে কথা হৈছে কি, সেই ব্যক্তিত্বসকল যে মইতো প্ৰথম ক'লোঁ যে তেওঁলোকৰ একোটা উদ্দেশ্য লৈ যে অসমীয়া জাতীয় সংস্কৃতি, অসমীয়া জাতীয় জীৱন মানে কেনেকৈ ক'লে যে শুদ্ধ কোৱা হ'ব, কোৱাই টানে, এইবিলাক চকুৰ আগত ৰাখি ৰাখি কৰিছিল। মানে নটৰাজৰ কথা কোৱাৰ পিছতে আহি যায় সুৰদেৱী, ধৰণী বৰ্মন। তেওঁ সাহিত্যও কৰিছিল, নাট্য সন্মিলনৰো সভাপতি আছিল, আৰু তেওঁৰ সহধৰ্মিনীক লৈ তেওঁ মহিলাৰ কাৰণেও নাট্যদল খুলিছিল। বহু কাম তেওঁ কৰি থৈ গৈছে আৰু ৰাস্তা বাট কাটি থৈ গৈছে। আৰু তেওঁলোক তথাপি জীৱনত সন্তুষ্ট নহ'ল আৰু বহুত কৰিব লগা থাকে। ঠিক তেনেকৈ কৰুণা মজুমদাৰে ভূপেন দাকো যে ভ্ৰাম্যমানলৈ ডাইৰেক্টলি আনিছিল, কৰুণা মজুমদাৰ। ৰাণা ভাইটিক সেই গীটাৰখন কিনি দিছিল, ইলেক্ট্ৰিক গীটাৰ, কৰুণা মজুমদাৰ। এইটো হাজৰ দলটো তেনেকৈ আনকি বিষ্ণুৰাভা ফণী শৰ্মাকো আনিলে, ডাইৰেক্টলি আনিলে। গতিকে অচ্যুত লহকৰটো মূলতঃ থাকিলে নটৰাজলৈ, কৰুণা মজুমদাৰ আহিল পূৰ্বজ্যোতিলৈ, আৰু ধৰণী বৰ্মনটো সুৰদেৱীলৈ। চন্দ্ৰ চৌধুৰীটো নাম ক'লেই তেওঁ নমস্য ব্যক্তি। তেওঁ য'তেই থাকে উজ্বলাই ৰাখে। অভিনয়ৰ মানে তেওঁ সকলো দিশত অতি তেওঁ যিটো দলতেই থাকে, বিশেষকৈ নটৰাজতে আছিল বহুদিন। ৰতন লহকৰটো ক'বই নালাগে। ৰতন লহকৰ তথাপি ডেকা ল'ৰা মই কৈ, তাত আগতে মই নাম লওঁ গুৰুজী আমাৰ যোগেশ শৰ্মা, তেওঁ নটৰাজতে, যোগেশ শৰ্মা, চন্দ্ৰ চৌধুৰী, ধৰণী গোস্বামী পৰিচালনাৰ ক্ষেত্ৰত। আদ্য শৰ্মাৰ নামটো আমি আদ্য শৰ্মাটো আহিবই। মই মানে আদ্য শৰ্মাই হ'ল গোটেই আন্দোলনটোকে বহুমাত্ৰিক ৰূপ এটা দিছিল, বিশেষকৈ ছবি, ছেটিং, মানে যিটো শংকৰদেৱে যিটো হেৰি কৰিছিল চিহ্নযাত্ৰা, এওঁ মানে চিত্ৰেৰে বহুখিনি ভাস্কৰ্যৰে চিত্ৰেৰে এটা বেলেগ ৰূপ দিছিল। কিমান ডাঙৰ প্ৰতিভা আছিল আমাৰ মাটিত। আমি দেখিছিলোঁ যেনে ময়ো কোহিনুৰৰ নাটক হেৰি কৰিছিলোঁ, ছবি আঁকা মানুহ, কিন্তু যেতিয়া ডান্স ড্ৰামাখনত কিবা সহায় লাগে তাতো আদ্য শৰ্মাই আহে। এনেধৰণৰ বহুত গুণ আছিল। আৰু ৰতন লহকৰৰ কথাটো কোৱাটোৱে মই বেলেগ, ৰতন লহকৰ মানে গুণ মানে প্ৰযোজক হিচাপেতো এটা বেলেগ, একেবাৰে বেলেগ, আৰু শিল্পী হিচাপেও বেলেগ। মানে বোবাৰ অভিনয় কৰিব লাগে, আৰু যেতিয়া আমি নাটক কৰোঁতে কেতিয়াবা এক্টৰৰ বিশেষ এটা বৰ অভাৱ দেখিছোঁ, নোৱাৰে। সেই ৰতন লহকৰে সেইখিনি সাহস আছিল তেওঁ কিবা এটা সব ক্ষেত্ৰত, নতুন কিবা কৰাৰ ক্ষেত্ৰত ৰতন লহকৰ সাহস আছিল। আমি এই অনুষ্ঠানত তেখেতক মাতিছিলোঁ। ভাল। দাদা এটা কথা, যিহেতু ভ্ৰাম্যমানৰ কথা আমি পাতি আছোঁ, আপুনি ইমান নাটক লিখিলে ভ্ৰাম্যমানৰ বাবে, পৰিচালনা কৰিলে, আজি ভ্ৰাম্যমান থিয়েটাৰক লৈ কিন্তু বহুত কথা চলিছে, আনকি চিণ্ডিকেট ইত্যাদি ইত্যাদিও ওলাইছে। আৰু মাটিৰ গুণ আছেনে নাই এইবোৰ প্ৰশ্ন উঠিছে। কেৱল মনোৰঞ্জনৰ কাৰণে কৰা হৈছে নেকি, এইবোৰ কথাও উঠিছে। আপোনালোকে যিটো ধাৰাৰ সৃষ্টি কৰিছিলে সেই দুৰ্বল হ'ল নেকি? এই ধৰণ কৰণবোৰ লৈ আপুনি সুখী নেকি? মই আচলতে মোৰ দুখ লাগে, সেইটো আচলতে সঁচাকৈ। আৰু এচাম আপোনালোকৰ দৰে নাট্যকাৰ ভৱেন শইকীয়া, কুলাবৰ্ত, মহেন্দ্ৰ বৰঠাকুৰ যিসকল সোমাইছিল, তেওঁলোকতো লাহে লাহে মোক আনি মানে ডক্টৰ ভৱেন শইকীয়া, মহেন্দ্ৰ বৰঠাকুৰ, তাৰপিছতে মুনীন বৰুৱা, এইসকলৰ তুলনাত আমি একো নহয়। মই নিজকে যদিও ছিনিয়ৰ মই ভাবোঁ, কিন্তু বিশেষকৈ তথাপি এটা ঠিক আবাহনৰ মাধ্যমত
হেমভট্টাচাৰ্য আদি তেওঁলোকৰ পৰিচালনাত আৰু ভৱেন শইকীয়াৰ নিজৰো পৰিচালনাত ভৱেন শইকীয়া যিদৰে প্ৰতিফলিত হৈছিল আৰু ভৱেন শইকীয়া প্ৰতিফলিত হোৱাৰ লগে লগে অসমীয়া জীৱনধাৰা প্ৰতিফলিত হৈছিল আমি অসমীয়া মানুহ কেনে আৰু যদি নহয় কেনে হোৱা উচিত সেই গোটেইখিনি দেখুৱাই দিছিল গতিকে ভৱেন শইকীয়াৰ নাটক ভ্ৰাম্যমানত বৰ প্ৰয়োজনীয় আছিল দাদা এতিয়া কওকচোন কি চলিছে এতিয়া আপুনি কেনেকুৱা মই তাকে মই ঠিক মই কৈছোঁ যে ভৱেন শইকীয়াৰ দৰেই মই মহেন্দ্ৰ বৰঠাকুৰৰ যিখিনি আমাৰ হেৰি কৌতুক বা যিখিনি ব্যংগ সেই ব্যংগখিনি আজি অসমীয়াৰ সহযোগ খুব দৰকাৰ আছিল এই সকলোবিলাক এটা নোহোৱা হৈছে সেইখিনিতে ওলাই পৰে আজি কি হৈছে এতিয়া আমি কান্দিও লাভ নাই আৰু ওলাইছেও নতুন নহয় আমিতো এইটো অস্বীকাৰ কৰা নাই যে পৰিৱৰ্তন হ'বই নতুন কথা আহিবই কিন্তু তাৰ নামত যিটো ঘটিছে নহয় সেইকাৰণে আমি এটা ভালকৈ বিশ্লেষণ কৰিব লাগিব প্ৰযোজকসকলেও নিজক গাত চিকুট মাৰি চাব লাগিব অভিনেতা অভিনেত্ৰীয়েও চিকুট মাৰি চাব লাগিব যে আমি কি বিচাৰোঁ আমি কেৱল টকা কেইটাহে বিচাৰিছোঁ নেকি আমি কিবা কৈছোঁ নে নাই আমি যি কৰি আছোঁ গতিকে কেৱল ক'লে নহ'ব মানে ৰান্ধনীটোৰ পৰা কেম্পৰ একেবাৰে নাচনীটোলৈ প্ৰত্যেকৰে দায়িত্ব আছে আৰু আমি সকলোৱে দায়িত্ব পাহৰিছোঁ সকলোৰে এটা বহুতৰে ধাৰণা হৈছে যে ফিল্ম অভিনেতাই ইমান পায় অমুকে ইমান পায় আমিও নাপাম কিয় আমিও এটা গ্লেমাৰাছ জীৱন নাপাওঁ কিয় কাৰণ সেইটো গোটেই বস্তুটোৱে আৰম্ভ চিনেমাৰ পৰা আনিলে তেওঁলোকে যেতিয়া ডাঙৰ ডাঙৰ হোটেলত থকা হ'ল চিনেমা আৰ্টিষ্ট থকা দি তাৰপিছত সেইটো আহিল গতিকে এতিয়া সেই মনোভাৱটো বা মনোবৃত্তিটো দূৰ কৰিব লাগিব কেৱল প্ৰযোজকসকলে নহ'ব সকলোৰে দায়িত্ব তাৰপিছত এই হেৰি আয়োজকসকল উদ্যোক্তাসকল আৰু ডাঙৰ কথা আগে কেনেকৈ কষ্ট কৰি আমি কিমান কষ্ট কৰি নটৰাজ যিবিলাক মালিগাঁৱত পাতিছিলোঁ তাৰোপৰি নটৰাজৰ মালিকক টকা দিয়াৰ উপৰিও বোলে বিষ্ণুৰাভা হস্পিটেলত পৰি আছে তাতো পইচা দিয়া মোক ৰাতিপুৱা তথাপিতো মানুহেতো সহায় কৰিছিল পাব্লিকৰ একো নাছিল হয় দাদা এইবোৰ বহুত কথা মনত পৰে নিশ্চয় আপোনাৰ ভাবিলে দুখো হয় কষ্ট হয় পৰিৱৰ্তন সম্ভৱ যদি আয়োজকসকলে এটা ত্যাগৰ সামাজিক দায়বদ্ধতা নাই সুন্দৰ হয় দাদা আপুনি MSR থিয়েটাৰৰ বাবে বোধকৰ 25খনমান নাটক পৰিচালনা কৰিছে হয় হয় য'ত এসময়ত ভূপেন দাইও এনে নাটৰ সংগীত পৰিচালনা কৰিছিল অকণমান ক'ব নেকি মই MSR নাটৰ ক্ষেত্ৰত অন্য কথা নকওঁ এটা কথা মই খুব অনুভৱ কৰিছিলোঁ যে ভ্ৰাম্যমানে প্ৰফেশ্যনেলি কৰে কিন্তু MSRে যেটাকে কৰে সেইটোতো নাই ওৰ পইচা চাহ ৰিহাৰ্চেলৰ মাজত চাহ কাপ খাবৰ পইচাও নাথাকে কিন্তু তাৰো মাজত যাতে এটা দৰকাৰ হ'লে চমক বুলি যাতে মানুহ আহে সেইকাৰণে মই বিশেষ কামটো মই আজিও ভাবোঁ আজিৰ শিল্পীয়েও যদি গ্ৰহণ কৰিব পাৰে ভাল যেনে মই ষ্টেজ একোখনকে লাইটেৰে 5টা জোনত ভাগ কৰিছিলোঁ কেৱল লাইটেৰে 5টা জোনত যে এইটো জোনত মূল নাটক চলি থাকিব এইটো জোনত এটা উকিলখানা এটা হ'ব এই জোনটো হ'ল বাট এইটো হ'ল মানে কোনোবা পুলিচ ইন্সপেক্টৰৰ কোৱাৰ্টাৰ এনেকৈ মই 5টা জোনত ভাগ কৰি নাটক এইবোৰ কাৰণে আপুনি যথেষ্ট পঢ়া শুনা কৰিব লাগিছিল পঢ়া শুনাটো আৰু নাটকবোৰ চাব লাগিছিল চাগে কলিকতাত সন্ধিয়া সময়খিনি আৰু মানে নাটক কলিকতালৈ মুখলৈ চাবই লাগিব এইটো ষ্টাৰ থিয়েটাৰ মিনাভা থিয়েটাৰ তাৰোপৰি উৎপল দত্তৰ লিটিল থিয়েটাৰ আৰু ইফালে আমাৰ বহুৰূপী হেৰিত লাইট হাউচত ৰিহাৰ্চেল কৰে বহুৰূপীক গুৱাহাটীত অনা ক্ষেত্ৰতো মই লাগি আছিলোঁ লিটিল থিয়েটাৰ আহিছিল আমি আনা মই বহুৰূপী আহিছিল নান্দিকাৰো আহিছিল সেইবিলাক মই জড়িত মই চাইছোঁ আনি গতিকে সেই বহুৰূপী আদি অনাৰ ক্ষেত্ৰতো মই জড়িত আছিলোঁ গুৱাহাটীলৈ অনা আৰু ভূপেন দাৰ 25খনমান নাটক যে আপুনি দিলে ভূপেন দাৰ সংগীতৰ কথাটো কওকচোন ভূপেন দাৰ সংগীতৰ কথাটো হ'ল মই অন্য নাটকত তেওঁ নিজে যে কৰিছেই কিন্তু মাখনত বিশেষকৈ ভূপেন দাৰ সংগীত
যেনে আৰু মই বোধহয় তেওঁৰ বাহিৰে তাত আৰু সংগীত পৰিচালনা কৰিব নোৱাৰেও, যিটো যে কাৰণ তেওঁৰ স্পিৰিটটো সেইটো বুজা মানুহজন তেওঁ। আৰু ইমান ব্যস্ত, কেতিয়াবা চবখিনি আমাৰ পৰা শুনি লৈ গীতখিনি দিয়াৰ সময়ত মই নাইয়ে, হয়তো পবিত্ৰ খবৰ দিছে মই এয়াৰপৰ্টত আহি মই চব ঠিক কৰি থ'ম, তুমি কেছেটটো ৰাখি থ'বা। যেনে গুলীত মৰিছে প্লাছবা, বিদেশী বন্ধু, পিছত এইখনতো কৰিছে হেৰি নীৰজ চৌধুৰীৰ কাহিনী যে বিদেশী বন্ধু, সেইটো ব্লাছভাৰ মৃত্যুৰ পিছতহে। এইবিলাকো একেবাৰে তেওঁ হেৰিৰ কাৰণে মঞ্চৰ নাটকৰ কাৰণে লেখা গীত, তাতে সুৰ পিছত আৰু ইয়াতে দিছে। সেইবিলাক ল'ৰা ব্যস্ততাৰ মাজতো তেওঁ কিন্তু গীতকেইটা নিজে সুৰ কৰি। আপোনাৰ চাগে তেওঁ সংগীত পৰিচালনাত আপোনাৰ কৰিও ভাল লাগিছিল আৰু দৰ্শকে সাংঘাতিককৈ লৈছে আৰু মানে মানুহে ভাবিবই নোৱাৰে যে এইখন নাটকৰ পৰিচালকৰ আৰু তেওঁ যিখিনি মানুহ নিজে দিছিল, যে সংগীতৰ সহকাৰী হিচাপে হেমেন হাজৰিকা থাকক, জয়ন্ত হাজৰিকা থাকক, আৰু তেওঁলোকে সহায় কৰিছিল যথেষ্ট। আপোনাৰ গহ্বৰ, উদ্বৰ, কবৰ এইবোৰ আপোনাৰ যে গহ্বৰ নাট্য গোষ্ঠী মই যে কৈছোঁ, তেওঁলোকৰ দ্বাৰাই এইবিলাক মঞ্চস্থ কৰা হৈছিল। সেই উদ্বৰ নাটকৰ ক্ষেত্ৰত আপোনাৰ কথা কৈছোঁৱেই যে মই দাদা কি সুধিম এতিয়া, আপোনাক কোনটো বিষয়ে সুধিম? মানুহে কয় যে অসমত কাৰ্টুন থিয়েটাৰৰ অগ্ৰদূত আপুনি, এই শৈলীটোৰ বিষয়ে অকণমান ক'ব নেকি আমাক? মানে মই সদায় খুব বিশ্বাস কৰোঁ যে কেৱল ল'ৰা ছোৱালীয়েই নহয়, কাৰ্টুনটো ডাঙৰৰ ভিতৰতো এনে এটা মন চিৰদিন থাকে বুঢ়া বয়সলৈ যে কাৰ্টুন মানে নাইবা এই ধৰণৰ হাস্যৰসাত্মক কিছুমান কথা এইবিলাক সকলোৰে ভিতৰত থাকেই। গতিকে মই সেই কাৰ্টুন প্ৰীতিটো ল'ৰা ছোৱালীৰ পৰা বৃদ্ধলৈ সেইটো ধৰি ৰাখিবলৈ, সকলোৰে কাৰণে নাটক দিবলৈ, সকলোৰে কাৰণে যিটো সাহিত্য সেই হ'ল সাধুকথা। সেই সাধুকথাৰ পৰা মই নাটক কিছু গল্প কিছু বাচিলোঁ, বাচি মই কাৰ্টুন নাটক দিলোঁ। যেনেকৈ চোৰটোৱে যে আহে, চোৰটোৱে মানে বুঢ়া বুঢ়ী হেনো সোণ গহনা ক'ত থৈছে এনেকৈ ওলাই কান্দে, তাৰপিছত তাহাঁতৰ বুদ্ধি হ'ল যে এটা ফুটা কৰি থওঁ যাতে নাকটো আগুৱাই দিয়ে, তাৰপিছত নাকটো মানে কান্দিওঁতে নাকটো আগুৱাই হ'ল, তাহাঁতে কাটি দিয়ে। প্ৰত্যেকটোৰে যে সেইটোতো আমাৰ পুৰণা চবেই চবেই ভাল পায়, সেইটো কৈ দিলোঁ। হিন্দী খানোতে আগতে কিবা এটা ভৰাই দিয়ে আৰু তাতে এই যিখিনি আশ্চৰ্য, মানুহেতো আশ্চৰ্যটো খুব ভাল পায়, আৰু সেইটো অস্বাভাৱিক হ'লেও সেইটো ভাল পায়। সেই অস্বাভাৱিক আৰু যোগ দিলোঁ হেমভট্টৰ দৰে এক্টৰক। বয়স তেতিয়া যথেষ্ট বয়স, এই অভিজিতত ডাঙৰ হৈছে তেতিয়া, আৰু সেই বয়সত হেমভট্টক মহিলা কৰি দিলোঁ, দি ভিতৰত মহিলাই ধন সাঁচি থোৱা কথা মানুহে এটা বেলেগ জনাৰী হৈছে তেনেকৈ, বা কল্যাণ দে লাইটমেন কৃতকাৰ্য হৈছিল আপুনি খুব খুব। সেইটো দুটা কথা আপুনি কওঁতে ক'ব খুজিছোঁ। আন এটাত এই এটা কাৰ্টুন হেৰিত আৰু এটা আছিল যে লক্ষ্মীনাথ বেজবৰুৱাৰ পাচনিখন মাইম পদ্ধতিৰে কৰিছিলোঁ মালিগাঁৱতে, গড় গোষ্ঠীয়ে। তাতে মোৰ শ্ৰীমতীয়ে সেই হেৰি পাচনি হৈছিল, হেমভট্ট আছিল, এনেকৈ চব আছিল। গতিকে পিয়ৰলি মাইম, একো নাই, মেকুৰীটো নাইয়ে, কাপোৰ এখনো নাই, একো নাই, কিন্তু গোটেই নাটকখন মাইম পদ্ধতিত হৈছিল, খুব ভাল। আৰু সেইটো কথা শ্বিলঙৰ এটা দলেও কৰিছিল, সেই পদ্ধতিতে পাচনিখন খুব ভাল পাইছিল মানুহে। আপোনাৰ এতিয়া গীতৰ কথালৈ আহোঁ। আপুনি ওপৰ মহলা শীৰ্ষক অসমীয়া চিনেমাখনৰ গীত লিখিছিল। সংগীত পৰিচালনা আছিল বোধকৰোঁ বিখ্যাত সংগীতজ্ঞ শ্যামল মিত্ৰ। অকণমান কওক। আৰু এই পৰিচালনা আছিল জিতেন শৰ্মা। গল্পটো দিছিল ৰাম কুমাৰ ভট্টাচাৰ্য নগাঁৱৰ। এইটো ওপৰ মহলালৈ মোৰ অন্য কথা কোৱাতকৈ আহে কি, ঠিক মই বিয়া কৰাই গুচিছোঁ, দেৰি হৈছে মোৰ বিয়া, সেইবিলাক দীঘলীয়া কাহিনী মই নকওঁ। আৰু এই কেশৱ মহল আপোনাৰ প্ৰেম বিবাহ সেইটো সেইকাৰণে প্ৰেম বিবাহ হ'বই লাগিব। প্ৰেম নাথাকিলে মানুহৰ শিল্পী মানুহ ইমান প্ৰতিভা, দেখাত ধুনীয়া হয়, আৰু সেইবিলাক শুনি ভাল লাগে বাৰু। দেখাত ধুনীয়াটোতো মই ভাবিবই নোৱাৰোঁ। আজি নহওক যে প্ৰেম থকা এই থকা
থকা এইটো লৈ নানান কথা থাকে আৰু বিশেষকৈ আমি নাচ গান বা বিহু পাতা মানুহ কিমান গায়িকাক ভাল পাইছোঁ কি বহুত সন্দেহ থাকেই সেই মাজেৰে মই এইটো হেৰিটো ওপৰ মহলাত মই কিয় ভাল পালোঁ যে মই বিয়া কৰোৱাৰ পিছত মোৰ শ্ৰীমতী তেওঁতো বহুত চিন্তা থাকে যে মই কাক ভাল পাইছোঁ হেৰি কৰি আছে বহুত গায়িকাক লৈ আজি মালিগাঁৱত ফাংচন কালি বৰপেটাত ফাংচন এনেকৈ সমস্যা এইবিলাক আৰু এতিয়াও চিঠি পত্ৰ লেখে তাহাঁতৰ সমস্যা হ'লে আৰ্টিষ্টৰ চবৰে সমস্যা আছে তাৰপিছত হ'ল দিনক ইতিমধ্যে আমাৰ কল্যাণ বৰা খগেন নাৰায়ণ দত্ত বৰুৱা ভুটু এনেকৈ তেওঁলোক আহি মোৰ মালিগাঁৱৰ ঘৰ ওলাল ক'লেকে যে ওপৰ মহলাৰ হেৰি গীতকেইটা লিখিব যাবলৈ মই বৰ ভাল পালোঁ যে তাৰমানে বিয়া হৈছে তাৰে কেইদিনমান আগতে যে অন্ততঃ মই বিয়াৰ কি কয় সেইটো পিছত যে যাই ফূৰ্তি কৰে এটা সেইখিনি মই তাতে হোটেলত দিলোঁ হনিমুন তাতে কৰিলোঁ তাতে অকণমান ক'ল্ড ড্ৰিংক বুলি কৈ অকণমান ছফ্ট ড্ৰিংকো খুৱাই দিলোঁ এইবিলাক ফূৰ্তি ফাৰ্তা কৰি গতিকে সেই তেতিয়াই শ্যামল মিত্ৰৰ ড্ৰয়িং ৰুমৰ মজিয়াত বহি যেতিয়া আহিল যে মানে হিৰো হিৰইনৰ ল'ৰা ছোৱালী নাই ঘৰত আহি নাই ইফালে জহৰ ৰায় গীতটো গাব এইটো এই যে খিলনাৰে খেল দেখাওঁ হাঁহি বিলায়ে যাওঁ যাৰ ঘৰত হাঁহি নাই আহাঁহি দিম এই গীতটো আহা ভাইটি আহা ভণ্টি আহা এই বেলুন লোৱা এই খিলনা লোৱা ঘৰে ঘৰে হাঁহি বিলোৱা সাংঘাতিক আৰু সেইটো যেতিয়া শ্যামল মিত্ৰই গালে অথচ খুহুতীয়া সুৰ সেই গালে তাৰপিছত এনেকৈ যিকেইটা তাৰে গীত লিখিলোঁ আৰু এটা হিন্দী গীত আছিল সেইটো বেলেগে লিখিলে আৰু গীতকেইটা মানুহে ভাল পাইছিল ভূপেন দাৰ চলচ্চিত্ৰ প্ৰতিধ্বনি লটি ঘটি চিকমিক বিজুলী তাত আপুনি সহপৰিচালক আছিল মই সহপৰিচালক আছিলোঁ কেৱল মোৰ এনেইতো ক'বলগীয়া বহুতে থাকে যেনে বিশেষকৈ যেতিয়া প্ৰতিধ্বনিৰ কথা আহে তেতিয়া মই কি সহায় কৰিছোঁ তাতকৈ জানে ভূপেন দাৰ যে প্ৰতিভা চবেই জানে আজি বিশ্বই জানে তথাপি কিছুমান প্ৰতিভাৰ কথা জানো সদায় কৈ থাকিম মই কি কৰিছিলোঁ কোৱাৰ আগতে যেতিয়া প্ৰতিধ্বনিত ইভা চাৱে কেঁচুৱাটো লৈ অবৈধ কেঁচুৱা বিষ্ণু ৰাভাটো ইফালে ভৈয়ামত ঘূৰি আছে আহিব ইফালে বেচেৰা মানিক ৰাইটং আমাৰ পবিত্ৰ ডেকাৰ অৱস্থা নাই তেতিয়া তাক মানে জুইত পুৰি পেলাই সেই অৱস্থাত যেতিয়া এটা শ্বুটিঙত তেওঁ বিশেষ কেমেৰা এটা ব্যৱহাৰ কৰিছিল দায়িত্বটো বেছিভাগ মোৰ আছিলে কিছুমানত ভূপেন দাও আৰু ব্যস্ত থাকে তথাপি আৰু তেওঁতো থাকেই আৰু কিন্তু কৈ দিয়ে সেইটো এটা মানে জুম লেন্স ইউজ কৰি এটাই কৰিব তাতে ইভা চাৱে কেঁচুৱাটো লৈ এনেকৈ জোলনাটাই কৰি আছে আৰু তাতে গীতটো দিছে মই সেইকাৰণে মই ক'ব খুজিছোঁ যে প্ৰতিভাধৰ কিমান ভূপেন হাজৰিকা বহুতে নাজানে বহুতে জানে দিগন্ততে এনেকৈ দোলাই কিন্তু মই কিয় কৈছোঁ এইখিনি কথা যে সেইটো গীতৰ সুৰ শুনাবৰ কাৰণে যে সেই গীতটোৰ সুৰ আছিল জয়ন্তীয়া নিচুকনি গীত নিচুকনি গীতৰ পৰা জয়ন্তীয়া নিচুকনি গীত ফিলকিন লালু মিউজিক ডাইৰেক্টৰ এগৰাকী আছিল তেওঁ সুৰটো দিছিল তেওঁ ভূপেন দাই কেনেকৈ ব্যৱহাৰ আজিও ভাবকচোন এটা মই ক'লোঁ নক'লে এইটো ভাবিব পাৰি আপুনি আশা শুব এইটো ইমান কথা এইটো আৰু মানে কি প্ৰতিভা বহুতেই তেওঁ বহুত কৰিছে কিন্তু এই গীতটো এই জয়ন্তী ভাষাৰ হেৰি নিচুকনি ভাগ্য নামৰ এখন ছবি খুব আমাৰ হিটো হৈছিল আৰু এইখন মানে প্ৰথমখন ডাব ছবি আৰু ভূপেন দাই কৰিছিল আপুনি সহপৰিচালক আছিল কিন্তু 5টামান চৰিত্ৰ আপুনি ভইচ দিছিল এইটো অকণমান বৰ ইণ্টাৰেষ্টিং সেইটো আৰু এইখন তাকদীৰ চিনেমাখনৰ পৰা হৈছিল তাকদীৰৰ পৰা হৈছিল তাৰা চাঁদৱাৰ চিন্তা আচলতে হৈছে কি তেতিয়াতো মই কলকাতাত চাকৰি থাকোঁ তাৰ কাৰণে মই ৰেলৱেকো ধন্যবাদ দিব লাগিব মই প্ৰেছ এটাত বহিব লাগে মোৰ মেগাজিন এখন আছে ইংৰাজী মেগাজিন এখন এডিট কৰোঁ
সুব্ৰমণিয়ম মোলা মাদ্ৰাছী জাৰ্নেলিষ্ট আমি একেলগে PUC চৌধুৰী পিছত ৰেলৱে মিনিষ্টাৰ হৈছিল তেওঁ সহ জাৰ্নেলিষ্ট তেওঁ চাউদাৰ্ণ ৰেলৱেৰ আমি একেলগে কাম কৰিব এনেতে হঠাৎ এদিন ভূপেন দাই ফোন কৰিলে মেজেষ্টিক হোটেলৰ পৰা ধৰমতলা ষ্ট্ৰীটৰ এতিয়াও চবেইখন হয় যে ৰত্ন তুমি ইমিডিয়েট আহা মই এটা কাম বাদ দিয়ে ভূপেন দাই মাতিছে আৰু চব বাদ আৰু এইবিলাক চব পৰি ৰ'ল PUC সুব্ৰমণিয়ম আহিলোঁ আহি বহি দেখোঁ যে এজন মানুহ ভব্য পিছত জানিলোঁ চাৰ্জ MA ফিল্ম টিলিমৰ তেওঁৰ বহুত জ্ঞান আছে ক'লে যে ৰত্ন এটা কাম কৰিব লাগে যে তাৰাচাঁদ বৰজেতিয়াই তেওঁৰ তকদিৰখন কিবা এটা ভাষাত কৰিব খোজে উৰিয়া টুৰিয়া বঙালী তাৰপিছত অসমীয়াটো মইতো ইতিমধ্যে ৰাছিয়াত যাব লাগে এই আছে আৰু মই গীতকেইটা কৰিম না তোমাক ডিটেইলছ ক'ম কিন্তু ডাইলগখিনিৰ চব পৰিচালনা তুমি কৰিব লাগিব মই মাতিবই নাপালোঁ তেওঁ ক'লে তুমি দায়িত্ব দিলে তেওঁ ক'লে যে মই জানো যে আমাৰ তোমাৰ সন্মুখত একো নাই মই অলপ কথা কৈ যাম তোমাক এনে বোলে কেনেকৈ যেনে পবৰ্গ কেনেকৈ দাঁতে উঠে লাগে প ফ ব ভ ম এইকেইটা অনুবাদ কৰোঁতে মানে সেয়াও এটা প্ৰতিভাজৰ মানুহ যে কৈ দিলে সেইটো হৈয়ে গ'ল মোৰ আচলতে যে এইকেইটাত তুমি এইটো মিলাব লাগিব বাকী তুমি চলাই যোৱা সহজ কৰি দিলে আপোনাৰ কাম একেবাৰে সহজ কৰি দিলে ভূপেন দাৰ যে ইমান নলেজ আছে ভাষা সম্বন্ধে উচ্চাৰণ সম্বন্ধে মই নিজে লেংগুৱেজৰ MA পঢ়া অসমীয়াৰ মই পাহৰি গৈছোঁ এইবিলাক কথা গতিকে গুচি গ'ল তেতিয়া যিটো কৈছে 5টা ভয় 7টা ভয় আছে এইটো এতিয়া তেওঁতো গ'ল তাত কুলৰা বত্ত থাকিল পুলক গগৈ থাকিল হেম শৰ্মা থাকিল কিছুমান ক'লে যে কুলৰাইও তোমাক সহায় কৰিব পুলকেও কৰিব তুমি গতিকে গোটেই অনুবাদটো মই কৰিব লগা হ'ল আৰু আনকি গীতৰ সময়তো যেতিয়া কৰিলে কেতিয়াবা শব্দৰ দিগদাৰি লাগে একেলগে সেইফালে ৰাণা গীটাৰখন লৈ বহে মই ড্ৰাফটো লৈ বহোঁ মজিয়াত শব্দ নোহোৱা হয় কেতিয়া ৰাণায়ো শব্দ দি দিয়ে আমি চবে আমাৰ ভাল লাগে সেইটো শব্দ ৰাণা ভাইটি কেতিয়াবা মই দিওঁ এই তেনেকৈ আপোনাৰ আত্মবিশ্বাসো এটা গঢ়ি উঠিল তাৰপিছত আৰু কিন্তু তেতিয়াৰ এটা কথা আপোনাক কৈছোঁ আজিও হয়তো শুনি থকা ৰাইজেও বহুতে গুণগুণায় এই যে আকাশতে থকা জনে লিখে কপালত সেই গীত যদিও বেলেগৰ লেখা জানে তোমাৰ সপোন আপুনি নক'লেও গুণ গাবৰ মন যায় আহি যায় জীৱনৰে আন এটি নাম পদুম পাতৰ পানী প্ৰভাতে যে নাজানে কাল সন্দেহ কি সুন্দৰ একেবাৰে অৰিজিনেল গীত আৰু সেইটো যে কোনোবা এখন ফিল্মৰ বেলেগে লেখা গীত বা অৰিজিনেল সুৰ অৰিজিনেল গতিকে এই ধৰণৰ সেইবিলাকত মই কেৱল কেইটামান 5টা 7টা কেৰেক্টাৰত ভয় ৰাখিছোঁ সেইটোতো এটা গিৰিগিৰিচাৰৰ দৰে কৰি গৈছোঁ আৰু সেইটো কিন্তু মোৰ লগে লগে তেখেতৰ প্ৰতিভা যে দেখিছিলোঁ একে মজিয়াত দেখি গৈছে বিভিন্ন মই দেখি সেইবিলাকৰ যিটো ছবি ৰৈ গৈছে মই গায়ক নহয় তথাপি গুণগুণাবৰ মন যায় আৰু আপোনাৰ লগত বহি এই সময়ত কোনখন সমাজে আমাক চাই আছে তাতো যেন মই গুণগুণাই আমি আহিম আকৌ অন্যান্য বিষয়লৈ খন্তেক পিছত এইবাৰ আহোঁ আপোনাৰ অভিনয়ৰ কথালৈ আচ্ছা ভূপেন হাজৰিকাৰ লতি ঘটিত আপুনি অভিনয় কৰিছিল আৰু সমাদৃত হৈছিল কি ক'ব মই মানে এইটো বিষয়ে ক'বলৈ গ'লে প্ৰথম মনত পৰে বহুত কথাই ক'বলৈ সিমানটো সময়ৰ কথা আছে আৰু মই আপোনাৰ প্ৰশ্নবিলাক শুনিয়েই মই ৰস পাওঁ গতিকে আপোনাকহে বৰং প্ৰশ্ন কৰাৰ সময় দিব খুজিছোঁ মই উত্তৰ দিয়াতকৈ মোৰ ঘপকৈ মনত আহে যেতিয়া আমি প্ৰথম হ'ল লতি ঘটিৰ প্ৰিণ্টটো পঠিওৱালৈয়ে অভিনয় মই যোৱাৰ আগতে মই কৈ লৈছোঁ যেনে কোনো ৰকম তেতিয়া 77 বি গল্প্লাজত আমি একেলগে থাকোঁ ভূপেন দা মই ৰাণা ভাইটি এইটো 5,000 টকাৰ কাৰণে ফিল্ম ছাৰ্ভিচৰ পৰা ফিল্মখনে ৰিলিজ হোৱা নাই সেইফালে চব এডভাৰটাইজমেণ্ট মানে সেইফালে মানে কলকাতাৰ পৰা গুৱাহাটী এডভাৰটাইজ হৈছে যে লতি হেৰি হ'ব লতি ঘটি হেৰি হ'ব কিন্তু ভূপেন দাৰো চিন্তা আৰু ভূপেন দাৰ লগত আমাৰো চিন্তা যি নহওক শেষত
5,000 টকা গুৱাহাটীৰ বুকুতে আমাৰ যোগাৰ হ'ল যোগাৰ হ'ল এক ওজা পৰিয়ালৰে দেৱৰাজ ওজা কুইন ওজাই দিলে এইটো ৰাণা ভাইটি তেতিয়া গুৱাহাটীত আছিল লৈ গ'ল এইটো ক'লোঁ ৰাতিপুৱাই পঠিয়াব যে লাগে তেতিয়া মানে ৰাণা ভাইটোক মানে ভূপেন্দ্ৰ আৰু মই কেনৰ বাকচটো ট্ৰাংকটো দুই মূৰি ধৰি চিৰিত নামি আহিছোঁ সেই ঘৰটো নোহোৱা হ'লে যে এতিয়া ৰাখিছে ভাল পাইছোঁ এইবিলাক মই তাৰপিছত যেতিয়া ফিল্মখনৰ হ'ল মেঘদূতত দেখালে মোৰ যিমান দূৰ মনত আছে ভূপেন্দ্ৰ আমি ৰৈ আছোঁ কাৰ ফোন আহে প্ৰথম ফণী তালুকদাৰৰ পৰা ফোন কৰিছে এইটো এটা মই নিউজ আপুনি অন্ততঃ বুজিব ফণী তালুকদাৰ নামটো অহাৰ কাৰণে সি এটা কৈছে অতি ভাল হৈছে ডক্টৰ হাজৰিকাক কেতিয়াবা ভূপেন হাজৰিকা এনেকৈ কয় তাৰে ভিতৰত দুজন ল'ৰাই বৰ ভাল কৰিছে এটা হ'ল ৰত্ন ওজা এটা হ'ল জ্যোতিষ শৰ্মা নাম কৈছে তাহাঁতে যে এই ভাও তেতিয়া মোৰ মানে কেনে ভূপেন্দ্ৰাই লগে লগে কৈ গৈছে প্ৰথম অভিনয় তাৰোপৰি মোৰ কিয় ভাল লাগিছে মই আপোনাক কওঁ ভাল পাব অন্য মানুহেও জানি ভাল পাব যে প্ৰথম অভিনয় প্ৰথম এইটো মানে অসমৰ মাটিৰ কি এটা অভিনয় এটাই আছে যে প্ৰথম ফেচ কৰিছোঁ কেমেৰা যিটো শ্বটতে ৰাণা ভাইটিও আছে দোষটো আছে বহুতৰ এইটো 10 মিনিটীয়া শ্বট মানে এটা এনজি নোহোৱাকৈ সেই কেনটো সম্পূৰ্ণ হৈ গৈছে হৈ যোৱাৰ পিছত ভূপেন্দ্ৰাই যেতিয়া দিছে এটা কেন গৈছে বাহ ৰত্ন এইবাৰ তোমাৰ বিয়া হ'ব গুৱাহাটীৰ আমুকীৰ লগত গোটেই ফ্ল'ৰততো মানুহ আছে ছোৱালী এজনীৰ নাম কৈ দিলে তাৰপিছত কি অৱস্থা হ'ব পাৰে এইবিলাক আৰু ভূপেন্দ্ৰ কিমান ইম'চনেল মানুহ যেনেকৈ এটা নাম কৈ দিলে আৰু মানে আছে কিবা অৰ্থ আছে দেখা পাইছে গতিকে এইটো চিকমিক বিজুলীত আপুনি গীতো গালে আৰু গীত বোলোতে মোৰ মনত পৰিছে মই যিমান দূৰ জানো আপুনি কটন কলেজত পঢ়ি থাকোঁতে বৰগীত গাইছিল আৰু আপুনি সন্মানিত হৈছিল বৰগীত গাই সন্মানিত হৈছে আৰু আমাৰ বিশ্বৰাভা বা হেমাংগ বিশ্ব আপুনি যে ধৰক লোক সংস্কৃতিৰ আপুনি সাধক গতিকে আপুনি পৰম্পৰাগত গীত গোৱা এইফালে বৰগীত গালে এইফালে আপুনি চিকমিক বিজুলীত গান গালে এই চলচ্চিত্ৰত কণ্ঠদান কৰাৰ কথাটো কেনেকৈ মিলাই ল'লে মই চলচ্চিত্ৰৰ কণ্ঠদানটো আজি কণ্ঠ সেইটো ইমান ভাল ভাল প্ৰশ্ন কৰে যে একোটা প্ৰশ্নৰ উত্তৰ দিবলৈ একোখন কিতাপ সময় লাগিব উপায় নাই আমাৰ সময় বাধা দিবই মানে এটা কথা আহিছে আমাৰ গীতৰ কথা আহিছে আমাৰ সাংস্কৃতিক জীৱনৰ যিটো লোকসংগীত বা এই কথা আহিছে তেতিয়া মই এছ ডি বৰ্মনৰ পৰা আৰ ডি লৈতো আহিবলৈ বহুত দেৰি লাগিব বহুত কথা মনলৈ আহে গতিকে ভূপেন্দ্ৰাৰ ক্ষেত্ৰতো সেইবিলাক আজি ভূপেন্দ্ৰাই সংগীতত সেইকাৰণে কেলকাতাৰ পেপাৰবিলাকে বিশেষকৈ লিখিছিল এৰাবাটৰ সুৰ হোৱাৰ পিছত যে ভূপেন হাজৰিকাই তেওঁৰ প্ৰথম ফিল্মখনেৰেই ফিল্ম ৰাজ্যত সফল প্ৰৱেশ কৰিলে একেবাৰে আৰু তাকো কি কৰিছিল আমাৰ অসমৰ মাটিৰ গুণ থকা গীত কেইটামান নাচ কেইটামান সেইটোতো আপোচ কৰা নাছিলে একেবাৰে কত ভোৰতাল একেবাৰে বুঢ়া ভকতৰ হতুৱাইহে বিহু দল বোলে একেবাৰে মগাই গৈছে বাৰটো বজাইছে এই কিছুমান কথা ঠিক তেনেকৈ মোৰ ক্ষেত্ৰতো মই ফিল্মতো গীত গাইছোঁ কিন্তু মই সেই আৰু ভূপেন্দ্ৰাই সহায় কৰিছে মোৰ আপোনাক গীত গোৱাইছে এই কথাটো আপোনাৰ এটা সাংঘাতিক সেইটো প্ৰতিভা থাকিব লাগিব মানে আৰু সেইখিনিয়ে মই যে বহুত গীত গাব নালাগে কিন্তু ভূপেন্দ্ৰাৰ তত্বাৱধানত এটা বা দুটা গীত গোৱাব আৰু ক'ৰবাত আপুনি সংৰক্ষণ আছে কৰি ৰাখিছেনে মোক সেই অভ্যাসটো কম তথাপি ৰাইজে ৰাখিব আৰু অসমীয়া ৰাইজ আৰু ভূপেন্দ্ৰা য'ত থাকিব ময়ো থাকি যাম ক'ৰবাত এটা অকণমান থাকিব গতিকে সেইটো কথা অলপ আপুনি ভাল পাব যে ভূপেন্দ্ৰাই ফিল্মৰ গীত এটা পৰিৱেশনৰ ক্ষেত্ৰত কিমান সাৱধান আছিল তাকে ক'ব খোজোঁ মই গীত গোৱাৰ ক্ষেত্ৰতে মানে সিদিনাখন এনে এটা অৱস্থা ৰাণা ভাইটি আৰু মোৰ যে আমাৰ মানে আৰু চাকৰি মানে জীৱনৰ চাকৰি নাথাকে তেওঁ উপহাৰ দিছে তোমালোকে যেনেকৈ হওক আৰু এঘণ্টাৰ ভিতৰত দোস্তক আনি হেৰিয়াত দিব লাগিব দুষ্ট হৈ ক'ৰবাত হেৰাই থাকিল মানে দুষ্টও আছিল যি নহওক সেইটো নাই ভূপেন্দ্ৰাই কিমান মানুহ পঠাইছে নাই আৰু গীত এটা মানে কি
এই হেৰি এটা যে বিবাহ লৈ আছে ৰমজানৰ সেইটো নহয় এটা গীত আছে কিশোৰ কুমাৰ সকলোকে গোৱাইছিলে হা সেইটো নহয় এইটো এয়াতো অন্যক গোৱাইছিল মাজত এটা সেই গীতটোৰ মাজত হা গীতৰ হবিবৰ কণ্ঠ লাগে বাহ 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 সেইকাৰণে মানে অন্য একো কাম নাই গানটো হা চম্মা থাকিলে জৰুৰ জৰুৰ আহিবই সেই তাৰে কেইটামান ঠাইত বাহ বাহটো কেৱল বাহ বাহটো দিয়াৰ কাৰণে লাগে অৱশেষত কিবা ভাগ্য ভাল আমি বিচাৰি পালোঁ টেক্সি চেক্সি লৈ মই তাৰপিছত সেইখিনি এতিয়া এইটো আপোনাক কওঁতো মই অনুভৱ কৰোঁ যে আমাক যিমান কষ্ট দিলে আমি যিমান কষ্ট কৰিলোঁ কিন্তু কেৱল কাৰণে বাহ 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 সেইটো অৱশ্যে সেইটোতে শব্দ যদি ৰুষ্টৰ কণ্ঠত নাথাকে গীতটো সিমান সুন্দৰ নহয় সেইটো ভূপেন হাজৰিকাই বুজিছিল সেইটো সেই তাতেই তাৰপিছতে হঠাৎ আহিল এনেইতো আমি গাই থাকোঁ এইটো দিলীপ শৰ্মা মই মোৰে মোলোৱা কোনে মই লগে এটা দিলীপ শৰ্মা আৰু ৰত্নজা আমাক বেছি ৰিহাৰ্চেল কৰিব দিয়া নাই আৰু তেতিয়া আমি সেইকেইটা আপুনি এখন তথ্যচিত্ৰ কৰিলে নাম এইবোৰ শুনি থাকিবলৈ মন যোৱা কথা কিন্তু উপায় নাই আমি বহুত কথা সামৰি ল'ব লাগিব আপুনি তথ্যচিত্ৰ নিৰ্মাণ কৰিলে সেইখন মানে আমাৰ হেৰি 16 mm আৰু ইয়াতে এডিট কৰিছিলোঁ আপোনাৰ এতিয়া দূৰদৰ্শনৰ ভূমিকাৰ কথালৈ আহিব লাগিব দূৰদৰ্শনত আপুনি প্ৰতিষ্ঠাৰ সময়ৰ পৰাই আপুনি জড়িত মই যদি ভুল কৰা নাই ঠিকে আৰু 3গৰাকী বাতৰি সম্পাদকৰ ভিতৰত আপুনি এজন আছে কি ক'ব মই ক'বলৈ যে মোৰ ভাগ্য সেই এটা কথা যে তেতিয়া মই ৰেলৰ চাকৰি এৰি মই হেৰি BRPL গ'লোঁ BRPLো এটা সময়ত দি নিউজ ষ্টাৰত আহিলোঁ চিফ এক্সিকিউটিভ হ'লোঁ নিউজ ষ্টাৰৰ চিফ এক্সিকিউটিভ হোৱাৰ পিছতেই আহিল হঠাৎ মানে বাভেজা বুলি সেই সময়ৰ ডাঙৰ অফিচাৰ টিভিৰ মোৰ কিবা ভাগ্য ভাল আছিল মাজতে ৰেলৱেত থাকোঁতে 1 বছৰৰ কাৰণে IIMCত দিল্লীত ইণ্ডিয়ান ইনষ্টিটিউট অফ মাছ কমিউনিকেশ্যনত ট্ৰেইনিং এটা লৈছিলোঁ তাতেই ফিল্ম মেকিংটো আছিল সেইটো সেই বাভেজা মানুহজনে মেধি বোলা আমাৰ অফিচাৰ এজনক লৈ আগে ৰেডিঅ'ত আছিল তেওঁ তেতিয়া টিভি হোৱা নাছিল তেওঁক লৈ আহি ওলাল যে তেওঁ আহি প্ৰথম মোক কথা ক'লে তেতিয়া প্ৰতাপ বৰদলৈৰ ঘৰত আমাৰ হাতিনীয়া বাতৰিৰ অফিচ তাতে মই এছ'চিয়েট এডিটৰ তাৰপিছত নেহৰু ফেমিলিৰ পেপাৰ আছিল এইবিলাক তাৰ বহুত কাহিনী মোক লৈও বহুত কথা যে নযায় কিয় নেহৰু ফেমিলি আমি এতিয়া খুব ভাল পোৱা নাছিলোঁ কাৰণ আমি তেতিয়া আমাৰ ওপৰত আহিছিলে এইবিলাক আৰু বহুত কথা এইবিলাক ক'লে মই কেনেকৈ কুমুধৰ্মাৰ পাৰ্মিশ্যন পৰ্যন্ত লৈছিলোঁ বহুতেই নাজানে আৰু বুজি নহওক তেনেকৈ হওঁতে মই সেইখন হাঁহ কৰিলোঁ হাঁহ কৰোঁতে সেইটো ডাঙৰ কথা তেতিয়া সেই যিটো আছিল লেবাৰ ৰুম আছিল হেৰি MMC হস্পিটেলৰ তাতে তেতিয়া আমাৰ অফিচটো আমি মানে এজন মানুহেই টেলিপ্ৰিণ্টাৰৰ পৰা নিউজ ওলাব লাগে অনুবাদো কৰিব লাগে আৰু নিউজ ৰিটাৰ্ণ দিব লাগে এজন কল্যাণ বেজবৰুৱা বুলি সহায়ক আছিল মোৰ এই তেনেকৈ আৰু এটা ভাল মাহত আমি 3জনে কৰিছিলোঁ এই যে পদ্ম বৰা তেওঁ ভেটাৰেন এডিটৰ আছিল নিউজ এডিটৰ ৰেডিঅ'ৰ নকুল দাস মোৰ মিনিষ্টাৰো আছিল তেওঁ ভাগ কৰি 10 দিন কৰিলোঁ তেনেকৈ কৰাৰ পিছত মানে মই কিয় টিভিৰ কথা ওলালে ভাল পাওঁ সেই সময়ত নানান নিজাকৈ এডিটৰ আহিল কিন্তু মই থাকিবলগীয়া হ'ল এই কাৰণে যে কোনোবাটো ডাইৰেক্টৰে বা কোনোবাটো এডিটৰে বিচাৰে যে আমাৰ ইয়াত এখন ইয়াত চিৰিয়েল আৰম্ভ হওক বা এটা হাস্য ব্যংগৰ এটা দিল্লীৰ দৰে হওক এটা হাস্য ব্যংগ পৰিচালনা কৰিব বিৰিঞ্চি ভট্টক মাতে বিৰিঞ্চি ভট্টক আপুনি বাতৰি সম্পাদকে নহয় তাৰমানে বাকীখিনি কথাটো আপুনি যে প্ৰথম হাস্য হেৰিটো আপোনাক এৰিব নোৱাৰা হ'ল দাদা আহিম এতিয়া বহুত কথা ওলাব তেনেকৈ কেইবাটাও কাম কৰিব লগা হ'ল সেইটোৱে গতিকে ক'লে কৈ থাকিবৰ মন দূৰদৰ্শনৰ বহু কথা আছে কিন্তু ইমান কথা পাতিবলৈ আমাৰ হাতত সময় কম আপুনি প্ৰথম টেলিফিল্ম কৰিলে
হাস্য কবি সন্মিলন কৰিলে, শিশুৰ বাবে অনুষ্ঠান পাতিলে। গতিকে আপুনি বাৰ্তা সম্পাদকটো নহয় আচলতে। তাৰপিছত চোৰ ধৰা ভাওনা কৰিলে, ভাওনাখন তাৰপিছত ভূপেন হাজৰিকা, পুৰুষোত্তম দাস, আপোনাৰ নাৰায়ণ বেজবৰুৱা, দেৱেন শৰ্মা, ৰাজেন পাম, তাত আৰু এওঁলোক আছিল নেকি? ফণী শৰ্মা, বিষ্ণুৰাভা? ফণী শৰ্মা, বিষ্ণুৰাভা তাত তেওঁ আপুনি বাতৰি কাকতৰ কাৰণে এইবোৰ সাক্ষাৎ গ্ৰহণ কৰিছিল। গতিকে আপোনাৰ প্ৰচুৰ অভিজ্ঞতা। মানে এইবিলাকত বহুত কথা। এটা কথা কিন্তু মই কৈ ক'বই কৈছোঁ অলপ সময় লৈ হ'লেও, যে অন্যটো ভূপেন হাজৰিকা বাকী ঠিক আছে, পুৰুষোত্তম দাসৰ ক্ষেত্ৰতো ক'ব লগা থাকে, মই আজি নকওঁ আৰু কেতিয়াবা ক'ম। কিন্তু নাৰায়ণ বেজবৰুৱাৰ ক্ষেত্ৰত এদিন মানে মই মোৰ সুন্দৰপুৰৰ ঘৰৰ চোতালত কিবা শাক পাচলি কৰি আছোঁ, এনেতে আমাৰ এহছান মজিদ আৰু লগত এজনক লৈ ওলাইছে। ওলাই প্ৰথম প্ৰস্তাৱটো দিছে, দাদা আজি আমি বেলেগ প্ৰস্তাৱ লৈ আহিছোঁ, আপুনি এজন বাঘ মাৰিব লাগে। মই বোলো কি কথা, দূৰদৰ্শনত বাঘ মাৰিব লাগে, দূৰদৰ্শন তেওঁ মানে ইণ্টাৰভিউ ল'ব লাগে, এইবাৰত ল'লে বাঘ। তাৰমানে আপুনি এটা প্ৰশ্ন ক'ব আৰু বহি থাকিব। তাৰমানে বেজবৰুৱাক কণ্ট্ৰল কৰাটো বহুত ডাঙৰ কথা, আমি কাহিনী শুনিছোঁ। গতিকে মই মানে এনেধৰণে উত্তৰ গুৱাহাটী আছিল নেকি? উত্তৰ গুৱাহাটী, এতিয়াও তেওঁৰ ঘৰ আছে তাতে। তেওঁৰ দৰে জনা মানুহ তেওঁ আনকি তেওঁতো ক'লে, সেইকাৰণে বহুত কথা ওলাইতো। কাৰেঙৰ লিগিৰিৰ সুন্দৰ কোঁৱৰৰ গীতটো নিজে লিখি গালে জ্যোতিপ্ৰসাদ। আপুনি ওজা ফিল্মছৰ বেনাৰত 8টা খণ্ডৰ ধাৰাবাহিক নিৰ্মাণ কৰিলে, কি চাই আছিলি ভায়াতি। এইবোৰ কথা শুনিব মন গৈছে, কিন্তু এতিয়া আমাৰ সময় কম। মোৰো ক'বলৈ যথেষ্ট সময় লাগিবতো এইবিলাক। সেইটো আপুনি কৰি ভাল পাইছিলে নহয়? কৰি খুব ভাল পাইছিলে। আৰু মানুহে আৰু মই পিয়ৰলি কামৰূপীয়ে নহয়, বৰপেটীয়া ডাইলেক্টত কৰিছিলোঁ গোটেই 8টা খণ্ড বৰপেটীয়া ডাইলেক্ট। আপোনাৰ জন্ম বৰপেটাত? জন্ম শিক্ষা য'ত মানে আপুনি তাত ফুটবল খেলিছিলে, ৰেফাৰী কথা আছে, ফুটবল খেলিলে মানে আৰু তাৰপিছত আকৌ আপুনি ৰেফাৰী হ'লোঁ। আৰু সেইকাৰণে মই ৰঙাহে পাখি মেলি দীনেশ গোস্বামী হতুৱাই ৰেফাৰী মানে ফুটবল খেলৰ নেওয়া বুলি চপাই দিলোঁ। তাৰমানে মই ইমান ভাল আপুনি ক্ৰিকেটৰ প্ৰতি আকৰ্ষিত হ'ল? বেট নাই চাগে? সেইটো এতিয়া প্ৰেম শৰ্মাহঁতে সেইটো হেৰিৰ পৰা, আৰু বিশেষকৈ এইফালে দুৰ্গেশ্বৰ বৰঠাকুৰ ৰেডিঅ'ত মানে কৈ দিলে এখন ইণ্টাৰনেশ্যনেল খেলা। ৰেডিঅ'ৰ পৰা হেৰি কমেণ্টৰী কয় নে? সেইটো তেতিয়া কি কয়? তেনেধৰণৰ সমালোচনা বহুত সেইবিলাক, কিন্তু ৰাইজে মিলি সেইবিলাক কৰিছে। মোৰ ভিতৰত যে সেইটো আছে ময়ো নাজানো, কিন্তু বোলে আপুনি পাৰিব যাওক। আপোনাৰ এতিয়া ৰেডিঅ'ৰ কাম কাজৰ কথা আছে বহুত। এতিয়া ধৰক অল ইণ্ডিয়া ৰেডিঅ'ত আপুনি স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ হ'বই বাৰু সেইটো, আৰু অভিনেতাও আপুনি। গতিকে শতাধিক গান আপুনি ৰচনা কৰিছে। গানটো বহুত আছে, এই নদীৰ এই পাৰতে আদি কৰি দীপালীৰ কণ্ঠ। আমি অকণমান গানৰ কথা পাতিম, কিন্তু আপুনি 15খনমান ৰেডিঅ' নাটক ৰচিছে। তেতিয়াতো বহুত ভাল ভাল নাটক হৈছিলে, মানে ৰেডিঅ' বজাই শুনি ৰৈ থাকে। এতিয়াও নৱ শৰ্মাৰ নাটক, নৱ শৰ্মা, সদা শইকীয়া, প্ৰফুল্ল শইকীয়া, জ্যোতিপ্ৰসাদ শইকীয়া, অৰুণ মহেন্দ্ৰ বৰঠাকুৰ। সেই মানে ৰেডিঅ' নাটক মানে কি, বচন শুনিয়ে যে বচনেৰে ছবি ইউচুফৰ দৰে অভিনেতা সেই কণ্ঠেৰে যিটো কৰে, আপোনাৰ চাগে এতিয়া মনত পৰিলে খুব অকলে ভাবে। আৰু কেতিয়াবা সেই ৰেডিঅ' তালৈ গ'ল যেতিয়া, ইয়াৰ পৰা নদীৰ পাৰৰ পৰা আজিৰ ঠাইলৈ গ'ল, তেতিয়া সেই প্ৰসন্নলাল চৌধুৰী, চন্দ্ৰধৰ গোস্বামী, নিপন গোস্বামী দেউতাক, এইবিলাক ডাঙৰ ডাঙৰ অভিনয়, হৰেণ ৰাজ চৌধুৰী, হৰেণ খন্তি বুলি কোৱা আৰ্টিষ্ট আহে, ৰিহাৰ্চেল কৰিব, ৰেডিঅ'ত পাওঁ, ভাল লাগে। এই ৰেডিঅ'টো মোৰতো ঘৰৰ দৰে আছিল। তেতিয়া ৰেডিঅ'টো আছিলে একমাত্ৰ মাধ্যম, আৰু ৰেডিঅ' শুনি শুনি মানুহ ডাঙৰ হৈছে। গীতিমালিকা শুনি শুনি গান শুনিছে, গীতিমালিকা শুনি নাটক শুনিছে, মানুহ ৰৈ থাকে নাটক। মানুহৰ জীৱন প্ৰতিষ্ঠিত হয় শিল্পী হিচাপে, সাহিত্যিক হিচাপে ৰেডিঅ'ৰ পৰা। মোৰ এটা কথা দেখিছোঁ, এতিয়া ৰেডিঅ' দেখোন আকৌ অলপ ঘূৰি অহাৰ আহিছে বহুখিনি বহিছে। এতিয়াতো আমি বহুত পৰা খবৰ বহুত পাওঁ, পুৰণি কথাবিলাক কয়। দাদা, এতিয়া আমাৰ গীতৰ কথা ওলাওঁতে মনত পৰিলে, মই নিজেও অলপমান
নাজানিছিলোঁ, খা খবৰলৈ গম পালোঁ। ভূপেন হাজৰিকাৰ লগততো আপোনাৰ কথা বতৰা ওলালেই বাৰু। আৰু ভূপেন হাজৰিকাৰ ক'ৰবাত যাওঁতে আপোনাৰ এটা কিবা অভিজ্ঞতা হৈছিল নেকি অকণ চমুকে? সেইবিলাক বহুত নালাগে, এটা বৰ মানে হেৰি অভিজ্ঞতা হৈ যাব এটাৰ পিছত এটা, সেইবিলাক বৰ দীঘলীয়া। এইটো মানে ভূটানৰ কথাটোৱে কৈছে বোধ হয় হয়, সেইটো মই সুধিম, ক'ব লাগিব আপুনি। কিন্তু হেৰি আপোনাৰ লুইতৰ বালিত লিখি থলোঁ এই জাতীয় ইমান জনপ্ৰিয় গান, আপোনাৰ জয়ন্ত হাজৰিকাই যেতিয়া জয়ন্ত হাজৰিকা বুলি ক'লে নিৰ্মল প্ৰভাৱ বৰদলৈ আহি যায়, কিন্তু আপোনাৰ গীতটো সাংঘাতিক। এইটো বহুতে নাজানে যে এইটো 3টা গীত আপুনি লিখা। 3টা আপোনাৰ হ'ল, এটা হ'ল লুইতৰ সোঁতত লিখা ৰ'ব মোৰ জীৱনৰ যত কথা, বালি চাপৰিত বালিৰে লিখি যাম, আৰু ইটো ঘূৰ্ণি বতাহে বিচাৰি নাপালে মোৰ সঁচা পৰিচয়, আৰু এটা আছিল এই ঘৰ এৰি এই ধৰা। এইকেইটা সুন্দৰ গান। এই ঘৰ এৰি এই ধৰা এৰি মই কেৱল 1 লাইনত কৈছোঁ সময় কম কাৰণে। তেতিয়া ঠিক ভাগ্য কৰি আহিছোঁ, গতিকে ভাগ্যক্ৰমে যিমান মানুহৰ মৰম পালোঁ কৰি, কিন্তু সেই মৰমৰ আঁৰত থকা এটা বিশেষ মানুহে এটা বুকুত কামোৰ এটা মাৰিলে মানে সজ্জাগত হ'ব লগা হ'ল। সেই সময়ত মোৰ ৰেলৱেত থাকি চিকিৎসা কৰিলোঁ, ভূপেন দাহঁতো আহিলে, এটা হ'ল আৰু কিবা। সেই তেতিয়া এই ঘৰ এৰি এই ধৰা এৰি লিখা কাৰণে এইটো মানে সেই সময়ত যিটো অসুখটোৱে চবচে ডাঙৰ আছিল আৰু বুকুতে ধৰা অসুখটো। আপোনাৰ এতিয়া স্বাস্থ্য, এতিয়াতো আপুনি যথেষ্ট সক্ৰিয়, আপুনি বক্তৃতা দিয়ে, বিভিন্ন অনুষ্ঠানলৈ যায়, আজি আহিছে। আপোনাৰ বয়স কিমান হ'ল এতিয়া? মোৰ 87। দাদা আকৌ আহিম অন্যান্য প্ৰসংগলৈ, সেই অংশলৈ খন্তেক পিছত। বহু বিষয় আহিছে আৰু দেখিছোঁ যে বহুত সময় লাগিব, কিন্তু বাধা ইতিমধ্যে সময় আমাক এটা সতৰ্ক কৰি দিছেই। আপুনি আমি পাতিলোঁ সাহিত্য ক্ষেত্ৰলৈ আপোনাৰ অৱদান, অৰ্ধশতাধিক আপোনাৰ ৰচনাৰাজি, উপন্যাস, চুটিগল্প, নাটক, গীত, শিশুৰ কাৰণে ৰং আহে পাখি মেলি কথা আমাৰ এতিয়াও মনত পৰে। কেনেকৈ পঢ়িছিলোঁ আমি, মানে গৌগ্ৰাসে কিনিছিলোঁ। শিশু আলোচনী ৰং আহে, এইটো তাত আপুনি সম্পাদক আছিল। এই সাহিত্য ক্ষেত্ৰৰ কমৰাজি ইমানবোৰ মাজত আপুনি কেনেকৈ এটা সময় উলিয়াই লৈছিল? খুব চমুকে দাদা। মই মানে সেইকাৰণে মোক চমুকেই ক'বই লাগিব, কাৰণ এইবিলাক সঁচাকৈ ভগৱানৰ দান। ভগৱান যিভাৱেই নহওক, মোৰ মা দেউতাৰ মাজেৰেই ভগৱান হওক, মোৰ সমাজখন বৰপেটাৰ উপজা সমাজখন হওক, বা পিছত শিক্ষা দীক্ষা হওক, যে এইটো বিশেষ দয়া বা কৃপা ৰাইজখনৰ আৰু সেই সমাজখনৰ আৰু পিতৃ মাতৃকে আদি কৰি এইটোত। সেইকাৰণে মই মৰুতীৰ্থ হিংলাজ মই আন নকওঁ, মই কাৰ্ল মাৰ্ক্স বা এই পঢ়াৰ কথা নকওঁ। যিটো বয়সত কাৰ্ল মাৰ্ক্স পঢ়ছোঁ বহুতে ভাবিবই নোৱাৰে। মৰুতীৰ্থ আপোনাক এটা ভেটি গঢ়ি কৰি দিছে। আৰু মই কৈছোঁ যে মোৰ আজিও মনত আছে, 30 টকীয়া ভাড়াৰ ঘৰত এটা ভাই ভনী ৰাখি ৰাতি মহে কামোৰে, সিফালে পুখুৰীয়াই, তাতে বহি মৰুতীৰ্থ হিংলাজৰ দৰে নভেল এটা ৰাতি শেষ কৰিছোঁ। মানে আঁঠুৱাইও মহ ৰাখিব। আমাৰ নতুন প্ৰজন্মই জানিব লাগে এইবোৰ, এইকাৰণে যে আপোনালোকে যে এইখিনি পাইছেহি, এইটো সহজ সংগ্ৰামৰ মাজেৰে আহি পাইছে। সেইকাৰণে মই ধন্যবাদ দিছোঁ সমাজখনক আৰু আমাৰ বিশ্বাসৰ দেৱতা বা যাকে কওঁ পিতৃ মাতৃ। আৰু সেই ভেটিটোৰ কাৰণে, আৰু আজিও অলপ আগতে কিবা এটা কথাত আপুনি কৈছে যে মোৰ মনত আছে, এই যে স্মৃতি শক্তিটো, এইটো বৰ আপোনাৰ সকলো কথাই মনত আছে। মানে মই নকওঁ, বহুত যেন পাহৰিছোঁ মোৰ তেনেলাগে। তাতে খুচি দিওঁতে আপুনি কৈছে। দাদা, আপুনি বহু গুৰু দায়িত্ব পালন কৰিলে, ধৰক অসম নাট্য সন্মিলনৰ সভাপতি হ'ল, কিন্তু বিশেষভাৱে আমি ক'ব খুজিছোঁ শংকৰদেৱ কলাক্ষেত্ৰ বা নৰ্থ ইষ্ট জ'ন কালচাৰেল চেণ্টাৰ, সন্ধিয়াৰ বাতৰি, কলাগুৰু কলাক্ষেত্ৰৰ প্ৰতিষ্ঠাপক, অধ্যক্ষ, নাট্যগুৰু, বহুত আপুনি কৰিলে। কিন্তু কলাক্ষেত্ৰৰ এটা সুকীয়া শংকৰদেৱ কলাক্ষেত্ৰ, কিন্তু আজি খুব দুখ লাগে, এইটো মানে বাহিৰৰ পৰ্যটকৰ কাৰণে এটা আকৰ্ষণৰ থলী আছিল, তেওঁ ধুনীয়াকৈ কৰিছিল, আপুনি দায়িত্বত আছিল। আজি কিন্তু শংকৰদেৱ কলাক্ষেত্ৰৰ অৱস্থা খুব এটা ভাল নহয়।
মই এইটো ক্ষেত্ৰত মই ক'ব খুজিছোঁ, কোৱাৰ মানে সুবিধাটো পাইছোঁ যদিও কম সময়, যে কলা ক্ষেত্ৰখননো কেনেকৈ হ'ল সেইটোও বহুতে জানিব খোজে। কিন্তু কেতিয়াবা দীঘলীয়াকৈ ক'ম যে এই পাতনিতে কিন্তু বিষ্ণু ৰাভাৰো অৱদান আছিল। বিষ্ণুপ্ৰসাদ ৰাভাই সকলোৰে আগতেই তেওঁ 1960 চনতেই এটা প্ৰপ'জেল হুমায়ুন কবিৰলৈ পঠাইছিল চেণ্ট্ৰেললৈ, যে ইমান লাখ টকা লাগে স্কিম এটা, যিটো নাম হ'ব এটা কলাক্ষেত্ৰত। বিধায়ক হৈ থাকোঁতে এনে এটা হেৰিত তেতিয়া সেই ফণী শৰ্মাৰ লগত গুৱাহাটীত কিয় কৰিব আহোঁতে মই ইণ্টাৰভিউ এটা লৈছিলোঁ। বিষ্ণু ৰাভা আৰু ফণী শৰ্মাই ইণ্টাৰভিউ লৈছিলে কাগজত। সেই তেতিয়া এতিয়াও আছে, আবাহনৰ পাতত সেই ইণ্টাৰভিউ আছে। তাতে তেওঁ কৈছিল যে 16 লাখ টকা আছিল এইটো তেনেকৈ আহিলে কলাক্ষেত্ৰ। সেইটো মানে সেই প্ৰথম। তাৰপিছত সেই কথাটো যেতিয়া আছুৰ আন্দোলন হ'ল 80 চনত, তেতিয়া আকৌ তেওঁলোকৰ এখন মেগাজিন আছিল, তাত সেই কথাটো ডিটেইলছ লিখিছিলোঁ যে চুক্তি বা হ'লে এনেধৰণৰ এটা থাকিব লাগে। কিন্তু মূল মানুহটো আছিলে এইটো বিষ্ণু ৰাভা। আচ্ছা দাদা, এই যে আপুনি ধৰক আজি যিটো অৱস্থা, অকণমান আপুনি মই সেইটো কেৱল দৰ্শকক সেইটো তাৰ আগতে, তাৰপিছত কিন্তু যাতে দৰ্শকে ভুল নুবুজে, যেতিয়া AGP গভৰ্ণমেণ্ট হ'ল তেতিয়া ভৱেন শইকীয়াই কালচাৰেল কমিটিৰ হেৰি আছিলে এডভাইজাৰ, তেওঁ আকৌ দাদা আমাৰ বহুত কথা আছে, এতিয়া অকণমান চমু ক'ব লাগিব, কাৰণ আপোনাৰ জীৱনৰ কথা থাকিয়ে গৈছে। আজিৰ কথাটোত মই আপোনাক আহিছোঁ, কাৰণ মই সেইবিলাক কৈছিলোঁ বেলেগ কাৰণত, যিটো আজি নহওক, আজিটোত ময়ো হেপী হ'ব নোৱাৰোঁ, বা যিসকলে এই কলাক্ষেত্ৰৰ সপোন দেখিছিল তেওঁলোকে হেপী হ'ব নোৱাৰে। আজিৰ দিনটোত আমি কলাক্ষেত্ৰখন এনে বিচাৰোঁ, ৰাইজে যাতে সদায় শ্ৰদ্ধাৰেই স্মৰণ কৰে, শ্ৰদ্ধাৰে চায়, আৰু বিপদৰ দিন এই অসমৰ বিপদৰ দিনতো যাতে কোনো কথাতে কলাক্ষেত্ৰক নোটোৱায়। দাদা শৈশৱ, পিতৃ মাতৃ, যৌৱন, বিবাহ এইবোৰ বহুত থাকিয়ে গৈছে কথা, আপুনি অকণকৈ কৈ দিয়ক। শৈশৱ আপোনাৰ বৰপেটাত? শৈশৱ বৰপেটাত, তাতে এটা কথাই শিকিছিলোঁ যে তুমি আনৰ কাৰণে ভাবিবা। ৰাতি আধা ৰাতি বাবাই, মই দেউতাক বাবা কৈছিলোঁ, চিঞৰ দিছিল, এতিয়াও সপোন দেখোঁ, ৰত্ন আতালৰ পৰা শুকান কাঠ ল, এই কাবাৰ এই চুবাৰ এই হাতীৰ পৰা কান্দোন আহিছে, তাহাঁতৰ ঘৰত কোনোবা ঢুকাল, শ্মশানত যা। পিতৃ মাতৃ সেই প্ৰথম শিক্ষা। আৰু মাইটো সদায় আনক যে কাবাৰ অসুখ হৈছে, যা পানী ঢালিব লাগিব। আজি ব্যক্তিকেন্দ্ৰিক যিখন সমাজ, তাত এইটো বহুত ডাঙৰ কথা। এইবিলাকে সেই শিক্ষা লয়, যৌৱন বিবাহ। দাদা আপোনাৰ ইমান গুণ, তাৰপিছত আপোনাৰ যৌৱন কেনেকৈ গ'ল কথা ক'ব, তাৰপৰা বিয়াৰ কথা আপুনি উলিয়াইছে, এইবিলাক বহুত। এটা ভূপেন হাজৰিকা, পদ্মৱৰ্ষটো বহুত আহিব সেইটো জীৱনৰ লগত। গতিকে যৌৱন বিবাহ, তথাপি শেষত বিবাহ হ'ল। আপোনাৰ পত্নীৰ নাম লক্ষ্মী ওজা, মই কৈছোঁ, আপুনি কোৱাই নাই। বিষ্ণু ৰাভাই নাম। তাৰপিছত কলাগুৰু বিষ্ণু ৰাভাই আপোনাৰ পত্নীক ক'লে হেনো লক্ষ্মী বোৱাৰী বুলি, তুমি তাৰপিছত অৰিজিনেল নামটো নোহোৱা হৈ গ'ল, স্বৰ্ণ। আৰু এই কাম কৰি থকাৰ মাজতে আপোনাৰ বিবাহ হ'ল। আৰু নহয়, কিন্তু উলিয়াই দিছিল কিন্তু কেশৱ মহন্ত আৰু নিকুঞ্জলৰা মহন্ত। বিয়াৰ ধুতিখন ভাল হ'ল দাদা, নহ'লে অন্য ধৰণৰ হ'লে আৰু বিয়াৰ ধুতিখনো কেশৱ মহন্ত আৰু খগেন মহন্তইহে পিন্ধাই দিছিল। এই কেইটামান নাম নক'লে মই বৰ ঠিক নাপাওঁ। খুব ডাঙৰ। আপোনাৰ 3গৰাকী জীয়ৰী, ঐনিতম, তাহিন, অৰিহণা, এতিয়া ক'ত আছে তেওঁলোকে, কি কৰিছে? ঐনিতমটো NDTVত আছে, প্ৰতিষ্ঠিত কিছুদিন আগতে তেওঁৰ এটা ইণ্টাৰভিউ মনমৰমী গোস্বামী, মনমৰমীয়ে লৈছে। তাৰপিছত মাজুজনীটো মুম্বাইত থাকে, তেওঁ ফিল্ম লাইনতে ঐনিতম মিচিং বিহুগীত, কাৰণ মই সমন্বয়টো ফেমিলিতে চাইছিলোঁ। ঐনিতম মিচিং, তাহিন হ'ল কাৰ্বি কেৰেক্টাৰ এটা, মানুহৰ আক্ৰমণৰ সময়ত সেই ছোৱালীজনীক তেওঁলোকে হৰণ কৰি নিছিল, কাৰ্বিবিলাকৰ খুব মৰমৰ সন্তান আছিল। আৰু অৰিহণাটো অৰিহণাই অসমীয়া ভাৰতীয় সংস্কৃতি। হেমাংগ দাক আপুনি পাইছিল নহয় গণনাট্য সংঘ? ভালকৈ গালিও খাইছোঁ। যেতিয়া চিনৰ আক্ৰমণৰ সময়ত চাৱান লাইন এগেইনষ্টে লিখিছিলোঁ, চিনৰ পৰা আহিয়ে কেলকাতাৰ বহুত, এতিয়াও মোৰ ৰাস্তাত মই ৰত্ন, তুমিও এনেকৈ কবিতা লেখা, চাৱান লাইক গালি পাই। আৰু ভূপেন দাকো তেওঁ এটা বিতৰ্ক হৈছিল। দাদা বহু ধৰণৰ কথা আছে। এতিয়া আপোনাক এগৰাকী বৰেণ্য শিল্পী, আপুনি সকলোৰে শ্ৰদ্ধাৰ, আপুনি সমাজখনক লৈ মানুহখিনিয়ে আপোনাৰ শক্তি বুলি কৈছে, আপোনাৰ সমস্ত কাম কাজ।
আপুনি উপন্যাস লিখিছে, মই কৈছোঁ নহয় আপোনাৰ সময় ইমান দিগদাৰ কৰিছে, আপুনি উপন্যাস লিখিছে, অনুবাদ কৰিছে, আৰু আপোনাৰ নদী সম্পৰ্ক আছে উপন্যাসৰ লগত। এখন কি বুলি কয় পিতৃয়ে আৰু নদী নখান্দাখন আপোনাৰ নদীৰ লগত আপোনাৰ যিটো সম্পৰ্ক, সেইটো মোৰ পিতৃয়ে নদীক লৈয়ে ব্যৱসায় কৰিছিল, ধানৰ বেপাৰ, গতিকে সেইটো তেজত থাকি গ'ল। আপুনি কিমান উপন্যাস লিখিলে? মই উপন্যাস কিমান শব্দটো মই এতিয়া নোৱাৰোঁ ক'ব, কিন্তু এই 3খনটো নদীভিত্তিক। তাৰপিছত নদীভিত্তিক মানে আপোনাৰ এই শৈশৱৰ পৰা কেলকাতাৰ ফুড মুভমেণ্টলৈ, ফুড মুভমেণ্টৰ সময়তে ভূপেন দাই বিস্তীৰ্ণ পাৰৰে লেখে ইয়াত, আৰু সেই সময়তে মই সেইখন উপন্যাস পদ্মবৰ্গত হেৰিত ওলাই, প্ৰতিনিধিত ওলাই, এনেধৰণৰ হৈছে। আৰু অন্য আশা লেখ বুলি আমাৰ আৰ্টিষ্ট বা এই আশা শেষলৈ কেনেকৈ থাকে, সেই এখন সিখনো উপন্যাস আকাৰত ওলাইছে, আৰু কেইবাখনো লিখিছোঁ মই। আপোনাৰ গোটেই সমস্ত সৃষ্টিৰাজিক একেলগে প্ৰকাশন পৰিষদে সদা গগৈ ছেক্ৰেটাৰী থাকোঁতে 3টা ভলিউম ওলাইছে। তাৰপিছত আৰু বহুত লিখিলোঁ, তাত গল্প, কবিতা, গান প্ৰায়খিনি যিমান পাৰি সন্নিৱিষ্ট কৰিছে। বহুত আপোনাক আৰু কি কওঁ, আপুনি সকলোৰে মৰমৰ শ্ৰদ্ধাৰ, আমি আপোনাৰ বিৰুদ্ধে অভিযোগ নানো, কিন্তু আপুনি কওকচোন আপোনাৰ বিৰুদ্ধে কেতিয়া কি অভিযোগ উত্থাপিত হৈছিল? নিজে কওক। চববিলাক মনত নাথাকে, তথাপি এই কলাক্ষেত্ৰলৈ বহুত মানুহৰ নানান সন্দেহ, নানান কথা থাকে, কিন্তু সেইটো ইমান কম সময়ততো চব হেৰি কৰিব নোৱাৰি। কিন্তু মই এটা কথা, গুৰুজনাৰ নাম লৈ অন্য ভূপেন দাকে আদি কৰি গুৰুস্থানীয় সকলৰ উপৰিও যদি শংকৰদেৱ কলাক্ষেত্ৰখন কৰোঁতে যে মোৰ দৰে শংকৰদেৱক মানে শ্ৰদ্ধা ভক্তি কৰা মানুহ এজনে যে কিবা ভুল কৰিব পাৰোঁ, ভুল মই কৰোঁ বুলি নকৰা কাৰণে পাৰোঁ, সেইটোও মই নাভাবোঁ, কাৰণ গুৰুজনাই সেইটো মোক কৰিব নিদিয়ে। সেইটো মই গোটেইখিনি কেৱল হেৰি কৰিছিলোঁ যে বিষ্ণু ৰাভাৰ যিটো সপোন আছিল যে অসমীয়া সংস্কৃতিৰ কেন্দ্ৰ হওক, সেইটো যাতে বিতৰ্কৰ কেন্দ্ৰ নহয়, সেইটো লাগে, আৰু যিকোনো সময়তে যাতে সেইটোৱে অসমীয়া সংস্কৃতিৰ হৈ মাত দিব পাৰে, তেনে এটা অৰ্গেনাইজেশ্যন। আমি শেষ কৰিব হৈছে এতিয়া। শেষত মই আপুনি এগৰাকী সাংবাদিক আছিল, এগৰাকী প্ৰসিদ্ধ লেখক, সমাজ সচেতন ব্যক্তি, এই যে চাৰিওফালে যিটো চলিছে এতিয়া ৰাজনীতিক জগতখনত, আপোনাৰ কেনেকুৱা প্ৰতিক্ৰিয়া হয়? এইটো বেছিকৈ পাতিবলৈ সময় নাই। কেৱল মই এষাৰ ক'ব, মোৰ মানে উদ্বিগ্ন, ৰাতি হ'লেতো মই প্ৰায় কান্দো, সেইটো খুব স্বাভাৱিক কথা, চকুলো ৰাইজক দেখাই নহ'লে ওলায়। কাৰণ প্ৰত্যেক দিনতে অসমৰ যেতিয়া একোটা সমস্যা আহে, মানে আৰু প্ৰত্যেকটো সমস্যাতে দেখোঁ অসমক ভুল বুজে, আৰু সেই অসমক ভুল বুজাটো অসমৰ সম্পদক লৈ, অন্য একো নাই, নিজৰ সুবিধা লৈ, যে ইয়াত আৰু নিজৰ মানুহ সোমোৱাই দিব লাগে, তাৰ কাৰণে যে এই ভাষাটো ইমান চিৰযুগমীয়া সুন্দৰ ভাষা, এই ভাষাৰ ঠাই এইখন ঠাইত এয়ে ল'ব লাগে। মানে কেনেকৈ অসমখনত নিজৰ ঠাই এখন কৰিব পাৰে, কি কলা সংস্কৃতি। কিন্তু তাতে মই কৈছোঁ আনক দুখ নিদিওঁ, কিন্তু আজি বিষ্ণু ৰাভা, ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদে, আনন্দীৰাম দাসে, যোগেশ ভৰালীয়ে আৰু বহুতজনে যিটো অসমীয়া সংগীত সংস্কৃতিৰ কাৰণে কৰিলে, বিশেষকৈ বীৰেন দত্ত, তপস্বী ওলালী, এইসকলে, কিন্তু আমি এতিয়াৰ কিছু শিল্পীয়ে এইটো অন্যায় কৰিছে। বিশেষকৈ সুৰত ইমান বেভিচাৰ আনিছে, ৰচনাত ইমান বেভিচাৰ আনিছে যে অসমীয়াত নোহোৱা কৰিছে। গতিকে সেইটো এতিয়া কিন্তু আমি আৱাজৰ প্ৰত্যুত্তৰ দিয়াৰ আগতে নিজৰ দুষ্কৰ্মৰ প্ৰত্যুত্তৰ প্ৰথমে দিব লাগিব। যদি নিজে একো নকৰোঁ, অসমক মাৰে, তেনে কোনো শক্তি তথাপি ষড়যন্ত্ৰ খুব ডাঙৰ। কিন্তু দাদা ষড়যন্ত্ৰ এইটো সদায় সেই মই কান্দো, চকুলো, মোৰ দৰে বহুত অসমীয়াই কান্দে। সেই তেওঁলোকে যে পেপাৰত নামটো হয়তো দিয়া নাই, কিন্তু কিমান কান্দিছে এই অসমখনৰ কাৰণে। আৰু সেইটো যে কেতিয়া শেষ হ'ব অসমৰ, সেই তাহানি লাচিতে এৰি থৈ যোৱাৰে পৰা জননীটো লঘুলাঞ্চনা দুখ বেজৰৰ আজিও নপৰিলোঁ। বহুত ধন্যবাদ দাদা, আমাৰ বহুত কথা পাতিব লগা আছিল আজি, আৰু আমি ইমানতে সামৰিব লাগিব।
আপোনাৰ সুস্বাস্থ্য কামনা কৰিছোঁ ধন্যবাদ, আৰু ধন্যবাদ। আপুনি এনেদৰে আহি আমাক এইখিনি সময় দিয়াৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু যিখিনি মনৰ কথা কোৱাৰ সুবিধা আপুনি দিলে তাৰ কাৰণে আপোনাক আপোনাৰ এই প্ৰতিষ্ঠান প্ৰাগ চিনেমা এই সকলো নিউজ প্ৰাগ নিউজ এই সকলোলৈকে মোৰ আন্তৰিক ধন্যবাদ জনালোঁ। আৰু ৰাইজেও মোৰ কথা যিখিনি শুনিছে দোষ গুণখিনি আপোন গুণে যাতে ক্ষমা কৰে তাৰ কাৰণে মই সেৱা জনালোঁ।